এই বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ আৰু আজিৰ এই বক্তৃতা অনুষ্ঠানৰ সভাখন সুকলমে চলাই নিবৰ কাৰণে মই আমাৰ অসম বিজ্ঞান সমিতিৰ স্থায়ী সভাপতি ডক্টৰ মোহন চন্দ্ৰ কলিতাদেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ শৰ্মা ডাঙৰীয়া। সকলোকে নমস্কাৰ জনাইছোঁ। সন্মানীয় অসম বিজ্ঞান সমিতিৰ আজিৰ এই বক্তৃতা অনুষ্ঠানত উপস্থিত সমূহ সদস্য আৰু অন্যান্য অংশগ্ৰহণকাৰীসকল সকলোকে সম্ভাষণ জনাই আজিৰ এই বক্তৃতা অনুষ্ঠান আগবঢ়াবলৈ আগবাঢ়িছোঁ। স্বাস্থ্য সজাগতা উপসমিতি এই উপসমিতিয়ে অসম বিজ্ঞান সমিতিৰ বক্তৃতা অনুষ্ঠিত এলানি বক্তৃতা অনুষ্ঠিত কৰিবলৈ লৈছে আৰু ইতিমধ্যে এটা বক্তৃতা হৈ গ'ল। আজি এইটো দ্বিতীয়টো বক্তৃতা। গতিকে আমি প্ৰতি মাহতে স্বাস্থ্য সজাগতাৰ ওপৰত ইতিমধ্যে আমাৰ ঠিক হৈ গৈছে বহুত কেইজন আমাৰ অতি সন্মানীয় অতি অভিজ্ঞ ডক্টৰৰ দ্বাৰা বক্তৃতা প্ৰদান কৰাৰ কাৰণে। গতিকে প্ৰতি মাহতে আমি দুটাকৈ বক্তৃতা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আজিৰ যিটো বক্তৃতাৰ বিষয় অতি গুৰুত্বপূৰ্ণ বিষয়, প্ৰেডিকশ্যন অফ ৰিস্ক এণ্ড আৰ্লি ডায়েগনচিছ অফ কেঞ্চাৰ। গুৰুত্ব সম্পৰ্কে মই ক'ব নালাগে, আমি সকলোৱে জানো যিহেতু এতিয়া এটা অতি গোটেই পৃথিৱীতে এটা চেলেঞ্জিং ইছ্যু আৰু আমাৰ ভাৰতবৰ্ষৰ দৰে দেশৰ কাৰণে আৰু চেলেঞ্জিং। গতিকে আজি আমাৰ সেইকাৰণে এই যিটো বক্তৃতা ইয়াত প্ৰদান কৰিব ডক্টৰ গায়ত্ৰী গগৈ। গায়ত্ৰী গগৈৰ লগত ব্যক্তিগতভাৱে মোৰ চিনাকি নাই, কিন্তু তেওঁ সম্পৰ্কত মই জনাৰ সুযোগ পাইছোঁ আৰু বিশেষকৈ বেছিকৈ জনাৰ সুযোগ পালোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ লাৱণ্যনাথন চুতীয়া বাইদেউৰ পৰা। আৰু বাইদেৱে আচলতে সংযুক্ত কৰি দিলে, বাইদেউকো মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই বক্তৃতা প্ৰদান কৰিবলগীয়া আমাৰ বাইদেউ ডক্টৰ গায়ত্ৰী গগৈক আজিৰ এই বক্তৃতা প্ৰদান অনুষ্ঠানলৈ আন্তৰিক ওলগ জনাইছোঁ, তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ বক্তৃতা প্ৰদান কৰিব আৰু এইখিনিতে মই আমাৰ উপসমিতিৰ আহ্বায়ক ইঞ্জিনিয়াৰ নৃপেন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াক আজিৰ এই অনুষ্ঠান সম্পৰ্কে অকণমান ক'বৰ কাৰণে, লগতে আমাৰ আজি বক্তা সম্পৰ্কে দুআষাৰ পৰিচিতি দাঙি ধৰিবলৈ অনুৰোধ কৰিছোঁ। ইঞ্জিনিয়াৰ শৰ্মা ডাঙৰীয়া। হয়, ধন্যবাদ। আজিৰ সভাত উপস্থিত আমাৰ অসম বিজ্ঞান সমিতিৰ সভাপতি মহোদয় তথা আজিৰ সভাত উপস্থিত আমাৰ অসম বিজ্ঞান সমিতিৰ সদস্যবৃন্দ তথা আজিৰ এই বক্তৃতা অনুষ্ঠানৰ মূল বক্তা ডক্টৰ গায়ত্ৰী গগৈ, সকলোকে পুনৰবাৰ সাদৰ সম্ভাষণ জনাই মই চমুৱাই আজিৰ এই বক্তৃতা অনুষ্ঠানৰ বিষয়ে ক'বলৈ লৈছোঁ তথা ডক্টৰ গায়ত্ৰী গগৈৰ এটা চমু পৰিচিতি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। অসম বিজ্ঞান সমিতিৰ অধীনত এই বছৰ স্বাস্থ্য সজাগতা উপসমিতিখন নতুনকৈ গঠন কৰা হৈছে আৰু বিভিন্ন অসুবিধাৰ মাজতেই বিভিন্ন কাৰ্যক্ৰমণি হাতত লোৱা হৈছে যদিও বৰ্তমান পৰিস্থিতিত আমি সদ্যহতে ভাৰ্চুৱেল মাধ্যমেৰে আমি কিছু সজাগতামূলক বক্তৃতা অনুষ্ঠানৰ আমি আলোচনা আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ এই যিটো বক্তৃতা এইটো দ্বিতীয় পৰ্যায়ৰ বক্তৃতা আৰু আজিৰ এই বক্তৃতাৰ মুখ্য বিষয়বস্তু অলৰেডি আমাৰ সভাপতি মহোদয়ে কৈছেই যে প্ৰেডিকশ্যন অফ ৰিস্ক এণ্ড আৰ্লি ডায়েগনচিছ অফ কেঞ্চাৰ। আজিৰ এই বক্তৃতা প্ৰদান কৰিবলৈ আমাৰ মাজত আমি অতি সাদৰেৰে নিমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ গায়ত্ৰী গগৈ, MD পেথলজি। বৰ্তমান তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কৰ্মৰত, লগতে কেঞ্চাৰ কেয়াৰৰ নডেল অফিচাৰ হিচাপেও কৰ্মৰত।
আমি ডক্টৰ গগৈ সম্পৰ্কে ডক্টৰ গগৈ দীঘলীয়া পৰিচিতি মোৰ হাতত পৰিছে যদিও মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব চমুৱাই কিছু কথা ক'বলৈ লৈছোঁ। ডক্টৰ গায়ত্ৰী গগৈ বিভিন্ন একাডেমিক ৰেকৰ্ডছ তথা প্ৰফেচনেল এক্সপিৰিয়েঞ্চৰ উপৰিও তেখেতে কেইবাটাও ৰিচাৰ্চ প্ৰজেক্টৰ লগত জড়িত হৈ আছে। তাৰ ভিতৰত আমি গম পোৱা মতে তেখেতৰ 5টা ৰিচাৰ্চ প্ৰজেক্ট কমপ্লিট হৈ গৈছে আৰু 5টা বৰ্তমান অনগয়িং অৱস্থাত আছে। উল্লেখনীয় যে যিকেইটা ৰিচাৰ্চ প্ৰজেক্ট তেখেতৰ কমপ্লিট হৈ গৈছে সেই আটাইবিলাকেই আচলতে কেঞ্চাৰ ৰিলেটেড ইছ্যুৰ লগত জড়িত আৰু বাকী যিকেইটা অনগয়িং আছে তাৰ কেইটামান কেঞ্চাৰৰ লগত জড়িত আৰু 3টা প্ৰজেক্ট বৰ্তমানৰ সময়ৰ যি আমাৰ অতিমাৰী SARS-CoV-2ৰ লগত জড়িত। তাৰ ভিতৰত মই ব্যক্তিগতভাৱে এটা মানে কি তেখেতৰ এটা ৰিচাৰ্চ প্ৰজেক্টৰ সম্পৰ্কে খুব জানিবলৈ উৎসুক হৈ আছোঁ। এটা ৰিচাৰ্চ প্ৰজেক্ট আছে তেখেতৰ ৰিইনফেকশ্যন অফ frontline workers, মানে medical professionals in Assam Medical College and other medical fraternity involved in treatment of SARS-CoV patients. তেখেতৰ আৰু অন্যান্য যিবিলাক পাব্লিকেশ্যন আছে, অসংখ্য পাব্লিকেশ্যন আছে। তাৰ উপৰিও তেখেতে বৰ্তমান বিভিন্ন জাৰ্নেলৰ এডিটৰ বা ৰিভিউৱাৰ হিচাপে আছে। তেখেত বৰ্তমান ইণ্ডিয়ান জাৰ্নেল অফ পেথলজি এণ্ড অনকলজিৰ এছ'চিয়েট এডিটৰ এণ্ড ৰিভিউৱাৰ। তাৰ উপৰিও তেখেত ৰিভিউৱাৰ ইন ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ পেথলজি, ক্লিনিকেল কেঞ্চাৰ ইনভেষ্টিগেশ্যন জাৰ্নেল, বায়'মেডিকেল চেণ্ট্ৰেল BMC etc. ইয়াৰ উপৰিও তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ বিভিন্ন ক্ষেত্ৰত স্বাস্থ্য বিষয়ক ক্ষেত্ৰতেই হওক, অন্য বিভিন্ন ক্ষেত্ৰত তেখেতে বিভিন্ন এচিভমেণ্টৰ কাৰণে তেখেতে এৱাৰ্ড আদি পাইছে। মই বিশেষ আৰু নকওঁ, তেখেতৰ এটা কথা ক'বলৈ লৈছোঁ, তেখেতৰ জীৱনত ৰোল মডেল হিচাপে লৈছে। আমি গম পাই অতি আনন্দিত, অতি গৌৰৱান্বিত যে তেখেতৰ ৰোল মডেল হিচাপে লৈছে মাদাৰ টেৰেছা আৰু ডাক্তৰ APJ আব্দুল কালাম। তেখেতসকলৰ their lives have reportedly envisioned her life toward research and readiness for sacrificing the comfort. তেখেতৰ পৰিস্থিতিৰ এই পৰ্বটো ইয়াতে সামৰিছোঁ আৰু মই সভাপতি মহোদয়ৰ অনুমোদন ক্ৰমে তেখেতক বক্তৃতা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাপতি মহোদয়। বক্তৃতা প্ৰদান কৰাৰ আগমুহূৰ্তত মই উল্লেখ কৰিছোঁ, আমাৰ মাননীয় সদস্যসকলে যাতে তেওঁলোকৰ যিটো অডিঅ'টো যাতে সকলোৱে মিউট কৰি থয়, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া খুলিলেই হৈ গ'ল। এতিয়া মই আমাৰ আজিৰ আমন্ত্ৰিত বক্তা ডাক্তৰ গায়ত্ৰী গগৈ ডাঙৰীয়ানীক তেওঁৰ বক্তৃতা প্ৰদান আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ। ডাক্তৰ গগৈ। হয়, প্ৰথমে মই দুখিত যে ইমেইলটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, এটাচমেণ্টটো হৈয়ে আছে, হয়তো আৰু কিছু সময় লাগিব। মই আমাৰ সভাপতি মহোদয়ক ধন্যবাদ জনাইছোঁ। A very good evening to all of you. Thank you, the organizer. Wholehearted thanks to all of you for organizing this lecture series on health and awareness. My special mention goes to Mr. Nripanda Kumar Sarma for bearing the pain of uncertainty. I was not able to fix my date in advance. I especially thank my guru, my science teacher of my school days, Lavanya Madam, for connecting me with Assam Science Society once again. And I must take this opportunity to express my profound gratitude to the mentors, to office bearers, and all the members of Assam Science Society. And at this moment, I also like to offer my gratitude because Assam Science Society has a great influence in my life.
among many incidents, one moment I remember. Assam Science Society Dhemaji branch used to organize many programs for students. I was a student of class 8, and there was a competition lecture on pollution and remedies on 5th June. That was World Environment Day. And I participated in competition and I received the first prize. That somehow that came to my mind today. And there were many other programs which helped the young minds as a student, which help us to shape our thinking, our scientific logic and rationality at that time. When I look back about Dhemaji at that time, 2-3 decades ago, then I feel I was very fortunate enough to be born and brought up in Dhemaji in such scientific temperament that was created by Assam Science Society. There was one magazine called Paramanu, used to be published by Dhemaji Science Society. So I have a deep sense of respect to this organization, which is doing its duty most sincerely, spreading the scientific temperament and scientific information among masses, and it has great impact on students and young minds and members, the science teachers. They are playing a great role here. So I like to thank all of you at this moment because I'm getting the opportunity, though I happen to attend 2 of the programs of Dhemaji Science Society organized by Lavindra Baidu. So let me check if it is already, no, it is still waiting, but by the time probably I have my presentation. If you have no difficulty, I will just take it out for my lecture instead of. So today's lecture is prediction of risk and early diagnosis of cancer. So should মই সভাপতি মহোদয় আপোনাক সুধিছো যে মই পিপিটিটো এতিয়ালৈকে এটাচমেন্ট কমপ্লিট হোৱা নাই, যদি আপোনালোকৰ অসুবিধা নহয় মই এনে আৰম্ভ কৰিব খুজিছো। না না হয় হয় আপনি আৰম্ভ কৰি দিয়ক, ভাল হয় আপনি আৰম্ভ কৰি দিয়ক। যেহেতু মই শ্বেয়াৰ কৰিব নোৱাৰিলো, মোক হোষ্ট বনাব পৰা নাই হিফালৰ টেকনিক্যাল মানুহজনে। হয়, আজি যেটো বিষয়বস্তু বাছি লৈছো আসলতে ক্যান্সাৰ এটা বৃহৎ এটা সাবজেক্ট, তাৰ বিষয়ত এটা লেকচাৰত আসলতে ক'বলৈ খুবই সুবিধা, সেইকাৰণে মই তাৰ ভিতৰৰ এটা অংশ বাছি লৈছো, প্ৰেডিকশ্যন অফ ৰিস্ক এণ্ড আৰ্লি ডায়াগনচিছ অফ ক্যান্সাৰ। এটো বাছিলো আৰু এটো এটা কাৰণ যেহেতু এই সোসাইটিখন সাইন্টিফিক সোসাইটি হয়, আৰু when this subject is related to if you understand, if you know about it, that can lead to that dissemination of further information, and it can lead to more actionable efforts from your side. So that is why I have identified this lecture. And moreover, মই যেহেতু একদম জেনারেল পাব্লিকৰ কাৰণে যেতিয়া লেকচাৰটো থাকে তেতিয়া অলপ সামান্য বেলেগ ধৰণে দিওঁ, ইয়াত কিন্তু অলপ কিছুমান লজিক সাইন্টিফিক ৰেচনেলি হোৱাট এনেকুৱা ধৰণৰ কিছুমান কথাও এড কৰিছো, যাতে it becomes maybe more interesting and more logical for all of you. আৰু মই আকৌ এবাৰ চেক কৰি লওঁ ৰেডি হৈছে নেকি। কমপ্লিট হোৱা নাই এতিয়াও। এতিয়া মই যেতিয়া ক্যান্সাৰৰ বিষয়ে আসলে স্লাইডখন নোহোৱাৰ কাৰণে আপোনালোকৰ অলপ অসুবিধা লাগিব। ক্যান্সাৰৰ বিষয়ে যেতিয়া কিবা কথা কোৱা হয়,
আটাইতকৈ সুন্দৰকৈ এই বিষয়ে বৰ্ণনা কৰা মানুহজন হৈছে ডক্টৰ সিদ্ধাৰ্থ মুখাৰ্জী। তেওঁ কলম্বিয়া ইউনিভাৰ্চিটি মেডিকেল অংকলজিৰ এছ'চিয়েট প্ৰফেচাৰ। কিন্তু তেওঁক পৃথিৱীৰ মানুহে জানিলে নন ফ্ৰিকশ্যন কেটেগৰীত পুলিটজাৰ যেতিয়া প্ৰাইজ তেওঁ পালে, দ্য বায়োগ্ৰাফি অফ কেঞ্চাৰ, দ্য এম্পায়াৰ অফ অল মেলডিজ কিতাপখনৰ কাৰণে। এখন অতিশয় সুন্দৰ মনোগ্ৰাহী কিতাপ কেঞ্চাৰৰ ওপৰত লিখা। তেওঁ লিখিছে, কেঞ্চাৰ ইজ এন এক্সপানশ্যনিষ্ট ডিজিজ. It invades through the tissues, sets up colonies in hostile landscape, seeking sanctuary in one organ and then immigrating to another. It lives desperately, inventively, fiercely, territorially, cannily, and defensively, at times as if it is teaching us how to survive. গতিকে কেঞ্চাৰ কেনেকৈ আমাৰ শৰীৰত লাহে বাঢ়ি গৈ থাকে, দেহৰ বিভিন্ন অংগ প্ৰত্যংগলৈ বিয়পি গৈ থাকে, নিজক প্ৰটেক্ট কৰিবলৈ মানুহতকৈও বেছি ভালকৈ জানে। আৰু আমি যদি কেঞ্চাৰৰ মুখামুখি হৈছোঁ, তাৰমানে আমি ভাবিব লাগিব আমাৰ এটা সমান্তৰাল এটা জীৱৰ সৈতে আমি মুখামুখি হৈছোঁ। আৰু এই কেঞ্চাৰ হৈছে এনে এক বেমাৰ যে ই আমাৰ ভিতৰতে থাকে। ডাঙৰ সমস্যাটো আমি এতিয়া কিবা এটা বীজাণু বাহিৰৰ ত্যাগ কৰিবলৈ বেলেগ এটা উপায় লওঁ, কিন্তু নিজৰ ভিতৰতে যেতিয়া মনে মনে এটা শত্ৰুৰ সৃষ্টি হয়, তাক আমি বেলেগ ধৰণে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব লগা হয়। এতিয়া যদি আমি আপোনাক কেঞ্চাৰৰ ডাটা দিওঁ, আপোনালোকে বহুতেই এইখিনি কথা জানে, তথাপিও মই সকলোকে একেধৰণে আগবঢ়াই লৈ যাবৰ কাৰণে ক'ব খুজিছো যে এইটো এটা বেমাৰ, ইট হেজ ট্ৰিমেণ্ডাছ ফিজিকেল, মেণ্টেল এণ্ড সাইকোছ'চিয়েল ইমপ্লিকেশ্যন। কেঞ্চাৰ বুলি শব্দটো অমুকৰ কেঞ্চাৰ হৈছে বা ঘৰত কাৰোবাৰ কেঞ্চাৰ হৈছে শব্দটো শুনাৰ লগে লগে আমাৰ মন শৰীৰত কেনেধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে বহুতৰ অভিজ্ঞতা নিশ্চয় হৈছে। আৰু 70 ইয়াৰ্ছৰ মানে আগত বৃহৎ সংখ্যক মানুহৰ 75 ইয়াৰ্ছৰ আগত যদি ভাৰতবৰ্ষ হিচাপত চাওঁ, 10জনৰ ভিতৰত এজন পুৰুষৰ আৰু মহিলাৰ ক্ষেত্ৰত 9গৰাকীৰ ভিতৰত এগৰাকী মহিলাৰ কেঞ্চাৰ আক্ৰান্ত হোৱাৰ, মানুহজনৰ আয়ু 75 ইয়াৰ্ছলৈকে আছে, তেওঁ চান্সটো থাকি যায়। আৰু কাৰ্ডিঅ'ভাস্কুলাৰ, আমাৰ হাৰ্ট আৰু ব্লাড ভেচেলৰ ডিজিজৰ পিছতেই, বেমাৰৰ পিছতেই কেঞ্চাৰ হৈছে এটা মৃত্যুৰ অন্যতম কাৰণ। ৱৰ্ল্ড ৱাইডত গোটেই যদি আমি বিশ্বৰ প্ৰেক্ষাপটত চাওঁ, তেতিয়াহ'লে 5জনৰ বিপৰীতে এজন পুৰুষৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু প্ৰতি 6গৰাকীৰ বিপৰীতে এগৰাকী মহিলা কেঞ্চাৰত আক্ৰান্ত হয়। গতিকে যথেষ্ট চিৰিয়াছ, মানে এনিবডি কেন বি এফেক্টেড উইথ কেঞ্চাৰ। আৰু মানুহৰ 8জনৰ বিপৰীতে এজন পুৰুষৰ মৃত্যু হোৱা আৰু 11গৰাকী মহিলাৰ বিপৰীতে এগৰাকী মহিলা মৃত্যু হোৱাটো এটা ষ্টেটিষ্টিক্স হিচাপে আমি পাওঁ। আৰু এই ক্ষেত্ৰত যদিও পিছলৈ আমি আহিম, বৰ বেছি ডিছকাছ কৰিবলৈ সুবিধাটো নাই, কিন্তু এইটো এটা নতুন এটা সত্য দেখা গৈছে যে উন্নত যিবোৰ দেশত হাই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, মানে তেওঁলোকৰ ইনকাম বেছি, তেওঁলোকৰ খৰচ তেওঁলোকে বেছিকে কৰিব পাৰে, তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিং ইজ ভেৰি হাই, তেওঁলোকে ডাঙৰ ডাঙৰ চিটিত থাকে, ইণ্ডাষ্ট্ৰিয়েলাইজ ঠাইবিলাকত তেওঁলোকে থাকে, সেই ঠাইবিলাকত কেঞ্চাৰৰ ইনচিডেঞ্চ, মানে কেঞ্চাৰৰ অকাৰেঞ্চটো বহুত বেছি দেখা গৈছে। গতিকে সেইটো এটা নতুন সত্য, আৰু এইটো প্ৰমাণো হৈছে যে কৃত্ৰিম জীৱন, আৰবানাইজেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, এই পলিউশ্যন, এই গোটেইবোৰ কথাই কেঞ্চাৰত মানুহক আক্ৰান্ত হোৱাত বিশেষভাৱে ভূমিকা লৈছে। এতিয়া যদি আমি বিশ্ব প্ৰেক্ষাপটত যাওঁ, মই আকৌ এবাৰ চাই লৈছো মোৰ মেইলটোৰ ষ্টেটাছটো। এতিয়ালৈকে হোৱা নাই, আই এম ৰিয়েলি চৰি এবাউট ইট। আমি এই কথাটো চাওঁ, যদি বিশ্বৰ প্ৰেক্ষাপটত চাওঁ, তেতিয়াহ'লে কোনকেইটা কেঞ্চাৰত মানুহ আটাইতকৈ বেছি আক্ৰান্ত হৈছে।
লাং কেঞ্চাৰ লিডিং কজ অফ কেঞ্চাৰ ভাৰতবৰ্ষত নহয় কিন্তু পৃথিৱীৰ বেলেগ ঠাইবিলাকত বিশেষকৈ উন্নত দেশত লাং কেঞ্চাৰ আছে 1 নম্বৰত 2 নম্বৰত আছে ব্ৰেষ্ট কেঞ্চাৰ 3 নম্বৰত আছে কলৰেক্টেল কেঞ্চাৰ পাচন তন্ত্ৰ 4 নম্বৰত প্ৰষ্টেট কেঞ্চাৰ 5 নম্বৰত ষ্টমাক কেঞ্চাৰ পাকস্থলী কেঞ্চাৰ আৰু মৃত্যুৰ কাৰণ হিচাপে যিবোৰ কেঞ্চাৰ দেখা গৈছে লাং কেঞ্চাৰত আটাইতকৈ বেছি আক্ৰান্তও হৈছে মৃত্যুও হৈছে 2 নম্বৰত মৃত্যু হোৱাৰ কাৰণ কলৰেক্টেল কেঞ্চাৰ 3 নম্বৰ ষ্টমাক আৰু 2 নম্বৰত কিন্তু অকাৰেন্স হিচাপত ব্ৰেষ্ট কেঞ্চাৰ কিন্তু মৃত্যুৰ কাৰণ হিচাপে কিন্তু পঞ্চম স্থানত আছে তাৰ কাৰণ হৈছে যে ব্ৰেষ্ট কেঞ্চাৰ আগতীয়াকৈ ধৰা পেলাব পাৰি এইবিলাক বিষয়ত আমি পিছত আহিম আৰু তাৰ যথেষ্ট ট্ৰিটমেণ্ট ওলাইছে ভাল ভাল ট্ৰিটমেণ্ট ওলাইছে যে ব্ৰেষ্ট কেঞ্চাৰত মানুহ আক্ৰান্ত হলেও যদি সোনকালে ধৰা পৰে মানুহ সম্পূৰ্ণ ভাল হ'ব পাৰে গতিকে এইটো এটা সুখবৰ এতিয়া মই স্লাইডবোৰ দেখুৱাব নোৱাৰাৰ কাৰণে বিশেষভাৱে দুখিত হৈছো মোক বুজাবলৈও আপোনালোকক অসুবিধা হৈছে ভাৰতবৰ্ষৰ যিটো ডাটা 2018 গ্লোবেল কেঞ্চাৰৰ ডাটা আমাৰ ৰেজিষ্ট্ৰি বিলাকৰ মতে কেঞ্চাৰ ৰেজিষ্ট্ৰি তাত দেখা গৈছে যে ব্ৰেষ্ট কেঞ্চাৰ ইৰেছপেক্টিভ অফ জেণ্ডাৰ ব্ৰেষ্ট কেঞ্চাৰ ভাৰতবৰ্ষত সৰ্বাধিক হোৱা কেঞ্চাৰ তাৰমানে মহিলা বেছি আক্ৰান্ত হোৱাৰ সম্ভাৱনা দ্বিতীয়তে হৈছে মুখ গহ্বৰৰ কেঞ্চাৰ লিপ অৰেল কেভিটি এতিয়া 100 জন মানুহ যদি কেঞ্চাৰ আক্ৰান্ত তেতিয়াহ'লে 100 জন কেঞ্চাৰৰ ৰোগী ধৰক আছে তাৰ ভিতৰত 14 গৰাকী মহিলা ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত আৰু মুখ গহ্বৰৰ কেঞ্চাৰৰ আক্ৰান্ত সংখ্যা 100ৰ ভিতৰত 10 জন আৰু পুৰুষ বা মহিলা যিকোনো হ'ব পাৰে আৰু ইউট্ৰেইন চাৰ্ভিক্স জৰায়ুৰ নিম্ন অংশত কেঞ্চাৰ হোৱাৰ সংখ্যা 8%। 4 নম্বৰত আছে লাং কেঞ্চাৰ উন্নত দেশত লাং কেঞ্চাৰ 1 নম্বৰ কিন্তু ভাৰতবৰ্ষত 4 নম্বৰত লাং কেঞ্চাৰত আক্ৰান্ত হোৱা দেখা গৈছে গতিকে এইটো এটা ভাৰতৰ বাবে সুখবৰ যিহেতু লাং কেঞ্চাৰ ইজ এ ভেৰি এগ্ৰেছিভ কেঞ্চাৰ আৰু ট্ৰিটমেণ্টটো খুব ডিফিকাল্ট সাৰ্জাৰী খুব ডিফিকাল্ট আৰু পঞ্চম স্থানত আছে ষ্টমাক কেঞ্চাৰ এইখিনি কথা মই এই কাৰণেই কৈছো যিহেতু ইয়াৰ লগত পিছৰ যিখিনি প্ৰেডিকশ্যন অফ ৰিস্ক যিখিনি আছে এইটো গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ পিছত যাব খুজিছো যিটো মই আজি টপিক দিছো প্ৰেডিকশ্যন অফ ৰিস্ক এণ্ড আৰ্লি ডায়েগনচিছ অফ কেঞ্চাৰ আপোনালোকৰ বহুতৰে মনত আপোনালোকে বহুতে হয়তো এইবিলাক কথা জানে কিন্তু মই ইউনিফৰ্ম কৰিবৰ কাৰণে এই কথাখিনি আকৌ আপোনালোকৰ যিখিনি প্ৰশ্ন সেইখিনি মই ইয়াত আকৌ মই দি লৈছো নিজে whether cancer is preventable কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰিনে তাৰ দুটা আনসাৰ নো এণ্ড ইয়েছ দুটাই হ'ব পাৰে cancer prevention is an action taken to lower the risk of getting cancer তাৰমানে আমি কিবা কিবি কৰিব লাগিব যে আমি কেঞ্চাৰ হোৱাৰ চান্সটো কমাব পাৰো whether cancer is preventable when we do not know what exactly drive to development of cancer to a particular individual in particular organ after a particular time আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিম যেতিয়া আমি নেজানো যে এক্স্যাক্টলি এই পাৰ্টিকুলাৰ মানুহজনৰ এই পাৰ্টিকুলাৰ অংগত এটা পাৰ্টিকুলাৰ টাইমৰ পিছত কেঞ্চাৰ হ'ব আমি কেনেকৈ গম পাম is the cancer curable when we see such high degree of mortality এইটো এটা প্ৰশ্ন আমাৰ ৰোগীসকলৰ মাজত বা আমাৰ সাধাৰণ মানুহৰ মাজত বহুত বেছি হয় যে কেঞ্চাৰত মৃত্যু হোৱা মানুহৰ সংখ্যা বাছি থাকে বহুত আছে আৰু কিছুমান মানুহ বাছি থাকে গতিকে এই এটা ৰহস্য থাকে যে কেঞ্চাৰ হৈছে কিন্তু কিছুমান মানুহ বাছিছে কিছুমান মানুহ বাছা নাই কিয় হৈছে এই ধৰণৰ যিটো কেঞ্চাৰ এটা বিচিত্ৰ বেমাৰ হেটাৰজেনাছ এটা বেমাৰ সবৰে চিকিৎসা নাই বা সব একেটা ষ্টেজত ধৰা পৰা নাই একেটা অংগতে বিভিন্ন ধৰণৰ কেঞ্চাৰ হ'ব পাৰে so do we have effective methods to detect cancer early মই এতিয়া দিছো early diagnosis of cancer কিন্তু সববিলাক কেঞ্চাৰ সোনকালে ধৰা পেলাব পাৰিনে এইকিটা প্ৰশ্ন আপোনালোকৰ হয় মই নিজে ইয়াত ৰাখিছো এতিয়া তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম উত্তৰ দিবলৈ চেষ্টা কৰিম partly no why
মই পাৰ্টলি নো বুলি কৈছো উত্তৰটো। কিয়? যিহেতু চাইণ্টিফিক কমিউনিটিৰ ভিতৰত মই এই কথাখিনি আজি মোৰ বক্তব্য ৰাখিছো। যদি মই একদম জেনেৰেল পাব্লিকৰ মাজত গৈ কথা কলোহেঁতেন, তেতিয়াহ'লে মই এই শ্লাইডখন কেতিয়াও নিদিলোহেঁতেন। নো বুলি কোৱা কথাটো যিহেতু তেওঁলোকক বুজাবৰ কাৰণে মই বেছি কনফিউজিং কথা ক'ব নালাগিব। ইয়াত যিহেতু চাইণ্টিফিক কমিউনিটি আছে, সেইকাৰণে পাৰ্টলি নো বুলি মই প্ৰথম কৈছো। তাৰপিছত মই পিছৰ কথাখিনি আহিম। Why? One must be clear that not all cancers are preventable or curable. সকলো কেঞ্চাৰ ভাল কৰিব নোৱাৰি বা সকলো কেঞ্চাৰ প্ৰতিৰোধ কৰিব নোৱাৰি। কিন্তু থিয়ৰিটিকেলি এইটো সম্ভৱ যে আমি কওঁ যে সোনকালে ধৰা পেলালে কেঞ্চাৰ ভাল কৰিব পাৰি। সকলো চিকিৎসকে আপুনি দেখিব, বিশেষজ্ঞসকলে এইটো কথাই যে সোনকালে ধৰা পেলালে ভাল কৰিব পাৰি, কিন্তু ভাল কৰিব নোৱাৰি, ধৰা পেলাব নোৱাৰি। এতিয়া ব্ৰেইনৰ কেঞ্চাৰ পতককে আমি ধৰা পেলাব নোৱাৰো বা পতককে এটা বায়পসি কৰিব নোৱাৰে। সেইকাৰণে circumstances are such, either it has no effective simple method or it does not produce symptom to seek medical attention. এইটো খুবেই হয় যে মানুহ এজন বহুত দেৰিকৈ ধৰা পৰে, তেওঁ তাৰপিছত 3 মাহ বা 6 মাহ বাচি থাকে। কোনোবা এজনৰ কিন্তু কিবা এটা তেওঁ অসুবিধা পালে বা তেওঁ নৰ্মেল চেকআপ এটাত গৈছিলে, খুব সোনকালেই ধৰা পৰিল, তেওঁ অপাৰেশ্যন কৰিলে আৰু ভাল পাই গ'ল। গতিকে দুটাই হ'ব পাৰে। চিমটম যদি কোনো লক্ষণ নেদেখে, তেতিয়াহ'লে মানুহ চিকিৎসকৰ ওচৰত কিয় যাব, নহয় জানো? তাৰ পিছলৈ আহো, আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো আজি গোটেই লেকচাৰ মেইন বস্তুটোৱে হৈছে ইয়েছ ইট ইজ পচিবল টু এন এক্সটেণ্ট, যে কিছুমান কাম কৰিব পাৰি। So the golden word in cancer is prediction of risk and early detection. এই কথাটোৱে বুজাবৰ বাবে বা কিছুমান একশ্যন ল'বৰ কাৰণে, কিছুমান ষ্টেপ ল'বৰ কাৰণে আজি এই মই বক্তব্যখিনি ৰাখিবলৈ আগবাঢ়িছো। যে কিছুমান পাৰি, কোনবোৰত পাৰি, আমি কি কৰিব লাগে। There are scientific evidences adopted by developed countries in last many decades in systematic manner in population, which is why death from this cancer reduce up to 50% in uterine cervix cancer, 30% in breast cancer. It is জৰায়ুৰ নিম্ন অংশৰ যি কেঞ্চাৰ, আগতে যিমান মানুহৰ মৃত্যু হৈছিলে তাৰ তুলনাত এতিয়া 50% কম মানুহৰ এতিয়াও মৃত্যু হৈছে, কিন্তু 50% কমি আহিছে। ব্ৰেষ্ট কেঞ্চাৰত আগতে যিমান মানুহৰ মৃত্যু হৈছিলে, এতিয়া তাতকৈ 30%, 30% মৃত্যু কমিছে। যিহেতু চিষ্টেমেটিক এফৰ্ট তেওঁলোকে লৈছে, তেওঁলোকে যিটো চাইণ্টিফিক মেথড পলিচি সেইটো তেওঁলোকে এডপ্ট কৰিছে, কৰাৰ বাবে তাত সোনকালে ধৰা পৰি চিকিৎসা পাইছে, ভাল চিকিৎসা। আৰু যিহেতু সোনকালে ধৰা পৰিলে চাৰ্জাৰী কৰি ৰিমুভ কৰিব পাৰি বা ট্ৰিটমেণ্ট দিয়াৰ উপায় থাকে, বেমাৰটো সম্পূৰ্ণ ভাল হোৱাৰ সম্ভাৱনা থাকে। সম্পূৰ্ণ ভাল নহ'লেও বহুত বছৰ জীয়াই থকাৰ সুবিধা থাকে। গতিকে আজি বিষয়বস্তুটোৱে এইটো, প্ৰেডিকশ্যন অফ ৰিস্ক ফেক্টৰ ইন স্পেচিফিক পাৰ্চন। সকলো মানুহৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা একে সমান নহ'ব পাৰে। এজন 10 বছৰৰ ল'ৰা, এজন 60 বছৰৰ মানুহ, দুজনৰ মাজত বয়স হিচাপত তেওঁ বেলেগ হ'ব। তেওঁ ফেমিলিত কি ধৰণৰ ইতিমধ্যে কেঞ্চাৰ হৈছে, তেওঁ চিগাৰেট খায়নে, মদ খায়নে, তেওঁ লাইফষ্টাইলটো কেনেকুৱা, বা সেই পপুলেশ্যনটো, এতিয়া যেনেকে ক'লো লাং কেঞ্চাৰ ইজ মোৰ কমন ইন ডেভেলপড কাণ্ট্ৰিজ লাইক আমেৰিকা, কিন্তু ইণ্ডিয়াতটো অৰেল কেঞ্চাৰ, ধপাত যিহেতু মানুহে বেছিকে খায়, গতিকে পপুলেশ্যন হিচাপে ইভেন নৰ্থ ইষ্টতো মানুহৰ বেলেগ বেলেগ কেঞ্চাৰ হয়। গতিকে একৰ্ডিংলি আমি ৰিস্ক ফেক্টৰটো চাই তাক কমাবৰ কাৰণে চেষ্টা কৰিব লাগিব। সেয়েহে আমাৰ এতিয়া গোটেই এফৰ্টটো হ'ব যে 50% অফ কেঞ্চাৰ কেন বি, মই এতিয়া মেইলটো পঠাই দিছোঁ।
মোৰ মেইলটো ইতিমধ্যে গৈছে। এডমিন তেখেতে খুলি চাই যদি শ্লাইড কেইখন দিব পাৰে তেতিয়া মোৰ ভাল লাগিব। বৰ্মন, এডমিনজনক যদি কৈ দিয়ে কথাটো। চন্দ্ৰ বৰ্মন আছেনে? বৰ্মন, হয়। 50% কেঞ্চাৰৰ মৃত্যু হ্ৰাস কৰিব পাৰি, কমাব পাৰি যদি আমি কিছুমান মেথড এডপ্ট কৰোঁ আৰু কিছুমান ৰিস্ক ফেক্টৰ আমি কমাবলৈ চেষ্টা কৰোঁ। গতিকে এই চাইণ্টিফিক নলেজখিনি আমি ডিছেমিনেট কৰা খুবেই প্ৰয়োজন হ'ব, যাৰ বাবে মই আজি আপোনালোকৰ লগত এই লেকচাৰ চিৰিজত অংশগ্ৰহণ কৰিছোঁ। তেখেতে মেইলটো যদি পাইছে তেতিয়াহ'লে ডিছপ্লে কৰি দিলে মই ভাল পাম। হয়। এতিয়া পৃথিৱীজুৰি 1 কোটি মানুহৰ প্ৰতি বছৰে এই বেমাৰত মৃত্যু হয়। গতিকে ভাৰতবৰ্ষত 4 লাখ মানুহৰ কেঞ্চাৰত মৃত্যু হয়। যদি 30%ও কমাব পাৰোঁ, 4 লাখৰ পৰা বহু মানুহৰ জীৱন বাচিব। আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰতি বছৰে 40,000 কেঞ্চাৰত মানুহ আক্ৰান্ত হয়, 40,000 মানুহ আক্ৰান্ত হয়। তাৰে 75% অসমৰ, অভাৰঅল নৰ্থ ইষ্ট হিচাপে আমাৰ ৰেজিষ্ট্ৰিবিলাক আছে, আৰু 75% অসমৰ, আৰু তাৰে 70 to 80% 70 পৰা 80% মানুহৰ ষ্টেজ 3 এডভান্স ষ্টেজত আৰু ষ্টেজ 4ত বেমাৰটো ধৰা পৰে। ষ্টেজত ডিটেক্ট হয়, তেওঁলোকৰ 5 বছৰ বাচি থকাৰ সম্ভাৱনা সাংঘাতিক কম। গতিকে এই চিনেৰিঅ'টো আমি যদি এৱাৰনেছ কৰিব পাৰোঁ, আমি ৰিস্ক ফেক্টৰটো কমাব পাৰোঁ, আমি আগতীয়াকৈ কিছুমান কেঞ্চাৰ আমি মানুহক সজাগতা আনো, সেই পলিচি আমি এডপ্ট কৰোঁ, তেতিয়াহ'লে 70% to 80% ধৰক অন্ততঃ 50%লৈ, মই নকওঁ যে 10%, 5% হ'ব, চাইণ্টিফিকেলি 70% কমাই আনিব পাৰি, মানুহৰ জীৱন বচাব পৰা যাব। যিহেতু এতিয়া উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষত কেঞ্চাৰ 1 নম্বৰটো হৈছে ব্ৰেষ্ট কেঞ্চাৰ, 2 নম্বৰ হৈছে মুখৰ কেঞ্চাৰ, 3 নম্বৰ হৈছে জৰায়ুৰ নিম্ন অংশৰ কেঞ্চাৰ, ইউটেৰাইন চাৰ্ভিক্সৰ কেঞ্চাৰ। আৰু ইণ্টাৰেষ্টিংলি আৰ্লি ডায়েগনচিছ অফ কেঞ্চাৰ এই গোটেইকেইটাতেই সম্ভৱ। ব্ৰেষ্টত 100% কেতিয়াবা নহ'লেও অৰেল কেঞ্চাৰ, মুখৰ কেঞ্চাৰ আৰু ইউটেৰাইন চাৰ্ভিক্স কেঞ্চাৰ এবছৰ আগতেই ধৰা পেলাবলৈ সহজ উপায় আছে, আৰু ইউটেৰাইন চাৰ্ভিক্সৰ কেঞ্চাৰ হোৱাৰ আগতে এই দুইটা কেঞ্চাৰ হ'বই নহয়, গোটেই কিছুমান লক্ষণ দেখা দিয়ে বা কিছুমান চাই মাইক্ৰস্কোপত পৰীক্ষা কৰি গম পোৱা যায় যে এই বেমাৰটো তেওঁলোকৰ হ'ব পাৰে। ব্যৱস্থা ল'বলৈ তাৰ সুবিধা আছে। চাৰ্ভাইকেল কেঞ্চাৰটো 5 বছৰৰ আগতে ধৰা পেলাব পাৰে, নট ইভেন কেঞ্চাৰ, প্ৰি কেঞ্চাৰ ষ্টেজত, আৰু সেইটো কাৰণে 50% মৃত্যু এই কেঞ্চাৰ কমিছে।
এতিয়া পিপিটিটো আহিব নেকি বুলি মই চাইছিলোঁ। শ্বেয়াৰ কৰিব পৰা নহয় জানো? হয়। গতিকে আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব যে এই কেঞ্চাৰ কেইটা, যদিও মই প্ৰথম বুলি এবাৰ ক'লো, কিন্তু এই গোটেইকেইটা কেঞ্চাৰৰ বহুত উপায় সোনকালে বেমাৰ ধৰা পেলায়। পুৰুষৰ ক্ষেত্ৰত মুখৰ ভিতৰত বা খাদ্যনলী, পাকস্থলী, ষ্টমাক, লাংটো 4 নম্বৰ, আৰু মহিলাৰ ব্ৰেষ্টত, স্তনত, চাৰ্ভিক্সত, ইউট্ৰাছৰ নিম্ন অংশত, ইছফেগাছ, ষ্টমাক, অভেৰী, এনেধৰণে কমন চাইট কেইটাত কেঞ্চাৰ বেছিকৈ হয়। এতিয়া কোনোবাই ভাবিব পাৰে যে কেঞ্চাৰ হয়, কেঞ্চাৰ এতিয়া বহুত বেছিকৈ বাঢ়িছে। বিভিন্ন কাৰণ, বহুত কাৰণ আমি এতিয়াও নাজানো, বহুত কাৰণ আমি বুজি পাইছো যে এইকেইটা কাৰণত ধৰক ৰেডিয়েশ্যনৰ কাৰণে হ'ব পাৰে, ৰাসায়নিক পদাৰ্থৰ কাৰণে হ'ব পাৰে, কিছুমান ভাইৰাছৰ কাৰণে লং টাৰ্মত হ'বগৈ পাৰে, যিবোৰ এতিয়া ভেকচিন কিছুমানৰ কাৰণে আৱিষ্কাৰ হৈছে। কিন্তু টাইম ইমমেৰিয়েল, যে বহু মানে প্ৰাচীন কালৰে পৰা 80 মিলিয়ন ইয়াৰ্ছ এগো ডাইনোচৰৰ হাড়ৰ ভিতৰতো কেঞ্চাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে। আৰু 3000 BC ইজিপ্চিয়ান মামিজত বোন কেঞ্চাৰ পোৱা গৈছে। যে যিহেতু বনটো প্ৰিজাৰ্ভ হৈ থাকে, গতিকে বহুত বছৰ পিছত চালেও তাৰ সেই প্ৰমাণ পোৱা গ'ল। 1600 BC দেখা গ'ল যে ইজিপ্তত ব্ৰেষ্ট কেঞ্চাৰ পোৱা গৈছে, মানে তেওঁলোকৰ কটৰাইজেশ্যন কৰিছিলে, ফায়াৰ ৰিডিউচ কৰি পেলাই ব্ৰেষ্ট কেঞ্চাৰটো ৰিমুভ কৰিছিলে। বহুত ইণ্টাৰেষ্টিং হয় যে প্ৰাচীন কালতো আচলতে কেঞ্চাৰ আছিলে। আৰু ভাৰতবৰ্ষত কেঞ্চাৰ বুলি শব্দটো ইউজ হোৱা নাই, বা প্ৰাচীন যিকেইটা কথা কোৱা হৈছে সেইটো সময়ত কেঞ্চাৰ বা মেলিগনেণ্ট শব্দটো ব্যৱহাৰেই হোৱা নাই। আৰু প্ৰাচীন ভাৰতৰ যি চৰক সংহিতা বা সুচূত্ৰ নিদানাস্তন, ইয়াত যিকেইটা মানে বেমাৰৰ সম্পৰ্কে বিৱৰণ দিয়া আছে, টিউমাৰটো অৰ্বুক নামৰ এটা শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে, টিউমাৰ। আৰু মেলিগনেণ্ট মানে কেঞ্চাৰটো ৰক্তাজ নামৰ এটা শব্দ ব্যৱহাৰ কৰিছে। আৰু নন কেঞ্চাৰাছ যিটো টিউমাৰ, সেইটোৰ কাৰণে মানহাজ নামৰ এটা শব্দ ব্যৱহাৰ কৰিছে। মানে প্ৰাচীন ভাৰতবৰ্ষতো আচলতে কেঞ্চাৰৰ দৰে যে বেমাৰ আছিলে, তাৰ বিৱৰণৰ পৰা বুজিব পৰা যায়। পিপিটিটো আহিবনে বাৰু? এতিয়া জইন হৈছে। নাই কাৰণ শ্বেয়াৰ কৰিব পৰা নাই, মোৰতো শুনা নাই। আচলতে মই পিপিটি নোহোৱাকৈ দিম বুলি ভাবিলে অলপ বেলেগ ধৰণে প্ৰিপেয়াৰ কৰিলোহেঁতেন। এতিয়া বেয়াও লাগিছে, মই আপোনালোকক কি বুজাবলৈ, মানে আপোনালোকেও বুজিব পাৰিছে নাই মই ধৰিব পৰা নাই। শ্বেয়াৰ হোৱা নাই নেকি এতিয়াও? নাই কৰা। ইয়াৰ পৰাতো গৈ আছে, গোটেইখিনি এৰেঞ্জমেণ্ট বিলাক দিছো, কিয় যোৱা নাই বুজি পোৱা হয়, নাই। গোটেইখিনিয়ে কৰিছো ইয়াৰ পৰা, যিখিনি কৰিব তেখেতে লাগে। সদায় নকৰে নি বাৰু? যিজনে কামটো কৰিছে তেখেতে এতিয়া মোক সজ বনাব নোৱাৰিলে কাৰণে মই দিব পৰা নাই। আমিতো সদায় গুগল মই মিটিঙতে এটা ক্লাছ শ্বেয়াৰ লৈ কৰি থাকো, দিছো, আমাৰ পুৰা ষ্টুডেন্ট বিলাক ৰিচেট এতিয়া হৈ ঘৰত আছে। আছে। হয়, প্ৰেজেন্টিং এতিয়া বুলিও কৰিব আহিছে, লৈছে নেকি? হয়, এতিয়া কৰিব লৈছে নেকি? প্ৰেজেন্টিঙো আহিছে। এতিয়া
আপোনালোকে দেখিছে নেকি? আপোনালোকে দেখিছে নেকি? দেখা নাই আৰু শব্দ ফিডবেক হৈ আছে। শব্দ এটাই মই শুনি আছো। হয়, একচুৱেলি মই এতিয়া অৰেল কেঞ্চাৰ, মুখ গহ্বৰৰ কেঞ্চাৰ ইমান একদম সাধাৰণভাৱে কেনেকৈ ধৰা পেলাব পাৰি, যিহেতু পুৰুষৰ ক্ষেত্ৰতো অৰেল কেঞ্চাৰ, মুখ গহ্বৰৰ জিভা বা মুখৰ ভিতৰৰ অংশৰ লিপ এইবিলাকত হোৱা কেঞ্চাৰৰ সংখ্যা আটাইতকৈ বেছি, আৰু ধপাত এটা তাৰ অন্যতম কাৰণ। এতিয়া মই প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ সৈতে জড়িত হৈ আছো। আমাৰ বেছিভাগ ভলণ্টিয়াৰে আমাৰ সৈতে কাম কৰা। তেওঁলোকে অৰেল কেঞ্চাৰ কেনেকৈ স্ক্ৰিনিং কৰিব লাগে জানে। গতিকে যেতিয়া এজন মানুহ এডভান্স ষ্টেজত অৰেল কেঞ্চাৰ লৈ আহে, তেতিয়া খুব মনটো বেয়া লাগে যে এই বেমাৰটো আচলতে তেওঁ যদি এজন ভাল নিজে একো নকৰিলেও ডেণ্টিষ্টৰ ওচৰতে এবছৰত এবাৰ বা দুবাৰ গ'লহেঁতেন, তেতিয়াহ'লে তেওঁ বহুত সোনকালে বেমাৰটো ধৰা পৰিলেহেঁতেন। যিহেতু মুখখন একেবাৰে সহজ, নিজে চাব পৰা এটা বাইদেউ এটা কাম অংগ। কৰক, আপুনি আমাৰ মেইল আইডিৰ পাছৱৰ্ডটো লওক, আপুনি নিজে খুলিব পাৰিব। হেল্ল', হেল্ল', হয়, নাযায় নহয় ন? মোৰ ওচৰতটো আছে। আপুনি মোক দিছে নেকি? মোৰ ওচৰতটো পিপিটি আছে, কিন্তু মই হজ নোহোৱাৰ কাৰণে আচ্ছা। প্ৰেজেন্ট কৰিবলৈ নোৱাৰো, মানে তেখেতে মোক হজ বনাব নোৱাৰিলে। যিজন আপোনালোকৰ আছাম চায়েন্স ছ'চাইটি এই লিংক বনাইছিলে, তেখেতে মোক হষ্ট নবনালে, যাৰ কাৰণে মই প্ৰেজেন্ট কৰিব পৰা নাই। এনেটো মোৰ ওচৰত আছে। বাইদেউ এটা কাম কৰক, আপুনি আমাৰ পাছৱৰ্ডটো লওক, মেইলৰ পাছৱৰ্ডটো লওক, আপুনি খুলি ল'ব পাৰিব। মোক নালাগে, মই মিটিংখনৰ পিপিটি আছে। নহয়, খুলিলে লগ ইন কৰিব পাৰিব, আপুনি হষ্ট হ'ব পাৰিব, অসুবিধা নাই। হেল্ল', হয়, এতিয়া হেল্ল', আহিছে নেকি? চাই লওক, নহ'লে আপুনি পাছৱৰ্ডটো ব্যৱহাৰ কৰক। ইয়াৰ পৰা যিটো একচুৱেলি হষ্ট নহয় বাৰু, তেখেতক কোনোবাই কালি পৰহি যিজনে কৰিছিলে অলপ বুজাই দিলে ভাল হয়। নহয় নহয়, মই গোটেইখিনি লৈছোঁ, কিন্তু আপুনি এইটো খুলিব লাগিব। ইয়াৰ যিটো অপশ্যন আছে আমি সেইটো কৰিলোঁ, তেতিয়া ইয়াৰ পৰা যোৱা নাই, গতিকে আপুনি পাছৱৰ্ডটো লওক আমাৰ, তেতিয়া অসুবিধা নাই। পাছৱৰ্ডটো লৈ খুলি লওক নহয়, আপুনি। আপুনি মোক পাছৱৰ্ডটো দিলে নহ'বতো। আপুনি গৰমত জুমৰ মই পাছৱৰ্ডটো দি লাভ হষ্ট নাই। হ'ব লাগিব। হেল্ল', তেখেতৰ ওচৰত অঁ, হয়, পিপিটিটো আছেই, আপুনি আৰু পাছৱৰ্ডটো দি পেলাই লাভ নাই। আচলতে যেতিয়া পাছৱৰ্ডটো দিলে নহ'ব। দুটা নহয়তো, মিটিংখনৰ host হ'ব লাগিব। মোৰ হষ্ট ওচৰতটো দুটা থাকিব। আছেই। ডক্টৰ গগৈ, আপুনি এবাৰ চেষ্টা কৰক আকৌ এবাৰ টিম হ'বলৈ। আপোনাৰ পিপিটিৰ পৰা প্ৰেজেণ্ট নাও কৰি আকৌ এবাৰ চাওকচোন। আপুনি মোক কৈছে? হয় হয়, মই ডাক্তৰ জয়ন্ত গোস্বামী। ডাক্তৰ গগৈ, আপুনি আকৌ এবাৰ চেষ্টা কৰক আপোনাৰ তাৰ পৰাই, আপোনাৰ পিপিটি প্ৰেজেণ্ট কৰাৰ কাৰণে। ঠিক আছে। মোক হষ্ট বনালে নি বাৰু আপোনালোকে? মেডাম, আপুনি হোষ্ট নহলেও পাৰিব প্ৰেজেন্ট কৰিব।
not allowing আপুনি খুলি লৈ তাক সৰু কৰি থৈ ওপৰত প্ৰেজেন্টেশ্যনত গুচি যাওকচোন, তাৰ পৰা পাৰিব। ওপৰত যে ডট 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 আছে তাত গৈ প্ৰেজেন্ট বুলি ক'লে, প্ৰেজেন্ট নাও বুলি ক'লে আহিব। তেতিয়া আপুনি আকৌ তাত সেইটোৱে আহি যাব। তেতিয়া আপোনাক দেখা নাপাম, যেতিয়া সেইটো দেখা পাম। বৰ্মন, শৰ্মা, হেল্ল'। হেল্ল'। তাৰমানে আচলতে শ্লাইডটো যদি নোৱাৰি তেতিয়াহ'লে নালাগে আৰু মানুহবিলাক হেৰি হ'ব নহয়। শ্লাইড প্ৰেজেন্টেশ্যনৰ যদি অসুবিধা হৈ আছে তেতিয়াহ'লে আৰু বেছি ৱেইট কৰিব নালাগে। আগৰ দৰেই কৰিব দিয়ক। হয়। ডাক্তৰ গগৈ আপুনি আছেনে লাইনত? হয়, যদি কিবা কাৰণত আজি অসুবিধা বাৰু মই এনিৱে সময়টোতো গৈ আছে নহয় কণ্টিনিউ কৰক নেকি? হয়, কণ্টিনিউ। হয়, তাৰ বাদে মই উপায় দেখা নাই। তাৰমানে আমি গুগল মিট ইউজ কৰিয়ে থাকোঁ। ষ্টুডেণ্ট বিলাকৰ ক্লাছটো গুগল মিটতে লওঁ। কিবা এটাতো হৈ আছে চিষ্টেমটোত, যাৰ কাৰণে কাম নাই কৰা অকণো। হয়, এতিয়া আমি কথাটোলৈ যাওঁ যে 3টা কেঞ্চাৰ, যিকেইটা কেঞ্চাৰত আচলতে সোনকালে ধৰা পেলাব পৰা সুবিধা আছে। আটাইতকৈ বেষ্টটোৱে হৈছে যে এখন মিৰৰ যদি ঠিক হৈ লোৱা হয় আৰু মানুহজনে মুখৰ ভিতৰৰ চিষ্টেমেটিকেলি, মই এতিয়া মোৰ প্ৰেজেন্টেশ্যনটো নাই, এক্সট্ৰিমলি চৰি ফৰ ডেট। আমি ওঠৰ ভিতৰৰ অংশ, তলৰ ওঠৰ, ওপৰৰ ওঠৰ, তাৰপিছতে আমাৰ দাঁতৰ আলু অংশ আমি মিৰৰ সন্মুখত চাব পাৰো।
আমাৰ গালৰ ভিতৰৰ ফালে আমি চাব লাগিব আৰু যদি ভিতৰত কিবা পৰিৱৰ্তন হৈছে বগা বগা কিবা হৈছে ৰঙা কিবা হৈছে ঘাঁ কিবা হৈছে হাতেৰে চুই চাব পাৰো কিবা হৈছে নেকি যদি কিবা পৰিৱৰ্তন দেখা পোৱা গৈছে তেতিয়াহ'লে অন্তত এজন ডেন্টিষ্টৰ ওচৰত বা এজন যিকোনো চিকিৎসকৰ ওচৰত ENT ডক্টৰৰ ওচৰত যদি যোৱা হয় বেমাৰটো খুব সোনকালে ধৰা পেলাব পাৰি খুব সাধাৰণ অৱস্থাতেই ধৰা পেলাব পাৰি এতিয়াও কিন্তু আমাৰ মানুহৰ যিহেতু সজাগতা নাই এক বৃহৎ সংখ্যক মানুহ সাংঘাতিক ডাঙৰ এটা টিউমাৰ হোৱাৰ পিছত যেতিয়া তেওঁ খাব নোৱাৰিব মুখৰ ভিতৰত গেলি যাব তেতিয়া তেওঁ দেখুৱাবলৈ আহে সেইটো এটা আৰু জিভা এখনত যেতিয়া ডাঙৰকে কিবা এটা হয় তেওঁ অপাৰেশ্যন কৰাৰ লগে লগে ফাংচনেলিটিটো যিহেতু নোহোৱা হৈ যাব জিভাখনটো সম্পূৰ্ণ কাটি দিব নোৱাৰে গতিকে খুব সামান্য অৱস্থাতে আচলতে আনকি কেঞ্চাৰ হোৱাৰ আগতে যিখিনি চাইন্স এণ্ড চিমটম লক্ষণ ধৰা পেলাব পৰা একেবাৰে সহজ উপায়টোৱে হৈছে নিজে পৰীক্ষা কৰা আইনাৰ সন্মুখত থিয় হৈ অথচ এটা যদি ভাল হেবিট মানুহে কৰে যে মই অকণমান সময় লৈ এজন ডেন্টিষ্টৰ ওচৰত এবছৰত দুবাৰ লৈ যাম ভালকৈ যেতিয়া ডেন্টিষ্টজনে চাব তেতিয়া অৰেল কেঞ্চাৰ যি পুৰুষৰ আটাইতকৈ বেছিকে হোৱা কেঞ্চাৰ তেওঁলোকৰ কাৰণে খুব এটা উপায় আৰু তাৰ বাদে যিসকলে মদ বা ধপাত জাতীয় খাদ্য খায় তেওঁলোকে বিশেষকৈ এই কথাটোত গুৰুত্ব দিব লাগে যিহেতু মুখ গহ্বৰৰ কেঞ্চাৰ 90% 90% এইটো প্ৰুভেন প্ৰমাণিক যে ধপাতৰ কাৰণে বৃহৎ 90% মানুহৰ কেঞ্চাৰ হয় গতিকে এই কথাটোকে যদি আমি আজি মনত ৰাখো যে অৰেল মুখ গহ্বৰৰ কেঞ্চাৰ মুখৰ ভিতৰত হোৱা কেঞ্চাৰ যিটো একেবাৰে সহজতে ধৰা পেলাব পাৰি কিন্তু আমাৰ একমাত্ৰ সজাগতাৰ অভাৱৰ বাবে সেই বেমাৰটো এতিয়াও ইনকিউৰেবল যেতিয়া কৰে বহুত মানুহে ডক্টৰৰ ওচৰত গ'লে কিবা টেষ্ট কৰিব দিব ফিজটো দিব লাগিব এই কথাটো বহুত মানুহৰ হয় বা কিবা পৰীক্ষা নিৰীক্ষা কৰিব লাগিব কেতিয়াবা 1000 কেতিয়াবা 2000 খৰচ হ'ব কিন্তু যেতিয়া কেঞ্চাৰ এটা বেমাৰ হ'ব 2 লাখ 10 লাখ খৰচ কৰিলেও মানুহজনৰ জীৱনটো বচাব নোৱাৰে তাৰোপৰি এই মানে মুখ গহ্বৰৰ কেঞ্চাৰ মুখখন সাংঘাতিক ডিছফিগাৰমেণ্ট হয় তেওঁ ছ'চিয়েল প্ৰব্লেম হয় কথা ক'ব নোৱাৰে মুখখন দেখিবলৈ খুব ভয় লগা হয় গতিকে সেইটো অৱস্থালৈ বহুত অৱস্থা পায় অভাৱৰ বাবে নাই তাত খুব ধুনীয়াকে বস্তুখিনি আছিলে আৰু ধপাতৰ ক্ষেত্ৰত এটা খুব প্ৰিভেন্টেবল ৰিস্ক ফেক্টৰ্ছ যে যিবোৰ 500তকৈও অধিক পদাৰ্থ ধপাতত আছে আৰু তাৰ কাৰণ মানুহ ধপাত এৰিব নোৱাৰাৰ কাৰণ যেতিয়া খুব কম বয়সতেই ধপাতৰ অভ্যাসে গঢ় লৈ উঠে তাৰ পিছত যিহেতু আমাৰ মানে খুব নিউৰ'ষ্টিমুলেটৰী হয় আমাৰ মানুহ এডিক্টেড হৈ যায় খাই পেলাই যেনেকে এডিক্টেড হয় ধপাততো তেনেকুৱা পদাৰ্থ আছে এডিক্টেড হোৱাৰ কাৰণে গতিকে যিমান খবৰ শকত খালেও সহজে এৰিব নোৱাৰে তাৰ খুব চিষ্টেমেটিক মেথড আছে কেনেকে তেওঁলোকক ধপাত এৰুৱাব লাগে আৰু সেই যিখিনি হাই ৰিস্ক থকা মানুহ তেওঁলোকে আৰু ফ্ৰিকুৱেণ্টলি এৰিবলৈ চেষ্টা কৰিব লাগে তাৰ বাদেও তেওঁলোক ৰেগুলাৰলি নিজৰ মুখখন পৰীক্ষা কৰিব লাগে ডেন্টিষ্টৰ ওচৰত যাব লাগে সেইটো এটা গুৰুত্বপূৰ্ণ কথা তাৰপিছত মহিলাৰ চাৰ্ভাইকেল কেঞ্চাৰ জৰায়ুৰ কেঞ্চাৰৰ বিষয়লৈ এতিয়া পৃথিৱীৰ উন্নত দেশবিলাক জৰায়ুৰ কেঞ্চাৰত মৃত্যুৰ সংখ্যা 50% কমি গ'ল তেওঁলোকৰ হেল্থ চিষ্টেমত পৰিচিত হৈ গ'ল যে তেওঁলোকৰ ইঞ্চুৰেঞ্চৰ যোগেদি যদি এগৰাকী মহিলা 25 বছৰৰ ওপৰত হোৱাৰ পিছত তেওঁ ছেক্সুৱেল এক্টিভিটি আৰম্ভ হোৱাৰ পিছত 3 বছৰৰ মূৰে মূৰে পেপস্মিয়াৰ বুলি এটা পৰীক্ষা আছে সেই পৰীক্ষাটো তেওঁ 3 বছৰৰ মূৰে মূৰে যদি কিবা কাৰণে তেওঁ পাহৰিও গৈছে তেওঁলৈ তেতিয়া ফোন আহিব আৰু ইট ইজ কাভাৰ্ড আণ্ডাৰ হেল্থ ইঞ্চুৰেঞ্চ গতিকে আমাৰ দেশত হৈছে কি আউট অফ পকেট এক্সপেণ্ডিচাৰ পলিচি আমাৰ তাৰ বাবে নাই কিন্তু যেতিয়া এগৰাকী মহিলা 5 বছৰৰ পিছত 10 বছৰৰ পিছত কেঞ্চাৰ হয় তেওঁক 10 লাখ টকা দিও ভাল কৰিব নোৱাৰে ইমান দেৰিকৈ ধৰা পৰে
আৰু সেই কথাখিনি আমি যেতিয়া লিখি থাকো আৰু আজি মই এজন চিকিৎসক হিচাপে কাম কৰাৰ উপৰিও সজাগতাৰ কাৰণে যথেষ্ট সময় দিওঁ। মই পাব্লিকেশ্যনৰ লগতে বহুত সময়ত লাগি নাথাকো। এইটো ভাবো যে মোৰ পাব্লিকেশ্যনটোৱে মোৰ নিজৰ নাম কন্ট্ৰিবিউশ্যন কিন্তু মানুহৰ জীৱন বচাবলৈ মই মোৰ নিজৰ চেম্বাৰৰ পৰা নিজৰ ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহি যিখিনি কথা জানো অন্ততঃ সেই মানুহখিনিক যদি মই কওঁ তেওঁলোকৰ যদি আগতীয়াকৈ ধৰা পৰে তেওঁলোকৰ যদি এটা সংখ্যক মানুহৰ জীৱন বচাব পাৰো তাৰ বাবে মানে এই কথাখিনি যেতিয়া বুজি উঠিলো যোৱা 15 বছৰ আগতে তেতিয়া মই বিশেষভাৱে সজাগতাৰ ক্ষেত্ৰত নিজৰ মতে কাম কৰি আহিছো আৰু মই এই মেছেজটোৱে সকলোৰে যোগেদি দিবলৈ পাৰিম যে চাৰ্ভাইকেল কেঞ্চাৰটো কেঞ্চাৰেই যি পৰিৱৰ্তন ভাইৰাছৰ বাবে হয় অন্যতম চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণ হৈছে এবিধ ভাইৰাছ হিউমেন কেইটামান স্কিন আছে 31 ধৰণৰ এইটোৰ যেতিয়া উপস্থিতি পোৱা যায় আৰু খুব সম্পূৰ্ণ দেখা নাহে আৰু সেই পৰীক্ষাবোৰ প্ৰতি 3 বছৰৰ মূৰে মূৰে কৰিব পাৰি। শৰ্মা হেল্ল' হেল্ল' কি হ'ল আৰু তেওঁৰ কিবাকে লেফ্ট কৰিলে নেকি? লেফ্ট হৈছে। মই কণ্টেক্ট কৰিব চেষ্টা কৰি আছো। হিবেন শৰ্মা তেওঁক ফোন কৰি কৈ দিয়ক তেওঁ নিজেও প্ৰেজেণ্ট কৰিব পাৰিব গম পাইছেনে? হয় হয় মই কৰি আছো মই বেলেগ এটা ফোনৰ পৰা এতিয়া জইন কৰিব লগা হৈছে মোৰ লেপটপটোৰ কানেকশ্যনটো নোহোৱা হৈ গৈছে। এতিয়া চাৰ্ভাইকেল কেঞ্চাৰৰ ক্ষেত্ৰত পেপস্মিয়াৰ বুলি যিটো সাধাৰণতে কৰিব পৰা পৰীক্ষা আপোনালোকৰ মোৰ আৱাজটো আহিছেনে বাৰু? হয় ঠিকে হয় আছে হয় হয় আহিছে। আহিছে আই এম চ' চৰি নেটৱৰ্কৰ মানে প্ৰব্লেমটো বাকী নাই। গতিকে আমি চাৰ্ভাইকেল কেঞ্চাৰ এতিয়া অকল যে এইটো মহিলাই জানিব লাগে সেইটোও নহয় যিহেতু পুৰুষ এগৰাকী মহিলাৰ ওপৰত গোটেই ঘৰখন নিৰ্ভৰশীল হৈ থাকে গতিকে পুৰুষজনেও যেতিয়া এই বিষয়ে সজাগ হৈ থাকে তেতিয়া তেওঁ মহিলাগৰাকীক পৰীক্ষা কৰিবৰ বাবে নিশ্চয় মানে আগ্ৰহান্বিত কৰিব পাৰিব তেওঁক
অনুপ্ৰাণিত কৰিব পাৰিব সময়ে সময়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোঁ আৰু 3 বছৰত এবাৰ গৈ আৰু এনেও যদি কোনোবাই পে কৰিব খোজে মাত্ৰ 500 টকাতে এই পৰীক্ষাটো কৰিব পৰা যায় 3 বছৰৰ মূৰত মাত্ৰ সেইটো কৰিব পাৰে আৰু যদি হিউমেন পেপিলোমা ভাইৰাছৰ টেষ্টিং আজিকালি কৰিব পাৰি নিগেটিভ যদি ওলাই তেতিয়াহ'লে HPV নিগেটিভ থাকিলে 5 বছৰৰ পিছত কৰিলেও 5 বছৰৰ মূৰে মূৰে কৰিলেও হৈ যায় গতিকে এইখিনি খুব গুৰুত্বপূৰ্ণ কথা তাৰোপৰি হিউমেন পেপিলোমা ভাইৰাছৰ বাবে এতিয়া দুবিধ ভেকচিন ওলাইছে কম বয়সতেই ল'ব পাৰে 13-14 বছৰ বয়সত তেওঁলোকে ভেকচিনটো ব্যৱহাৰ কৰিব পাৰে গতিকে এইটো এটা মানে তৃতীয় স্থানত থকা এটা কেঞ্চাৰ যাক 5 বছৰৰ আগতে যদি ধৰা পেলোৱাৰ ব্যৱস্থা কৰা হয় আৰু এটা গুৰুত্বপূৰ্ণ কথা যি আমাৰ দেশত যিহেতু সিটো হেল্থ পলিচিৰ ভিতৰত যদি আজি চিকিৎসাৰ বাবে এগৰাকী মানুহ 3 লাখ 4 লাখ টকাও দিছে বা তাৰ বাবে ব্যৱহাৰ কৰিছে তাৰ যদি 2000 টকা বা 1000 টকা দিও এই পলিচিবোৰ এগৰাকী মানুহক বিনামূলীয়াকৈ তেওঁ পৰীক্ষাটো কৰোৱাৰ ব্যৱস্থা কৰে তেতিয়া সেই মানুহগৰাকী জীৱনটো ৰক্ষা হ'বই তাৰোপৰি তেওঁ যি খৰচ ভৱিষ্যতে পিছতটো মানুহগৰাকী জীৱনটোও নাবাচে আৰু তাৰপিছত যিমান খৰচ কৰিলেও তেওঁ কোৱালিটি অফ লাইফটো নাথাকে হয়তো কেইবছৰমান বাচি থাকিব কিন্তু বহুত সময়ত আমি দেখো যিহেতু বহুত দেৰিকৈ তেওঁ আহিলে ইতিমধ্যে তেওঁ ইউৰিন পাছ নোহোৱা হৈছে কিডনীলৈ বিয়পি গৈছে লিভাৰলৈ বিয়পি গৈছে ট্ৰিটমেণ্টে কৰিব নোৱাৰে গতিকে সাইণ্টিফিক এৱাৰনেছটো সাংঘাতিক প্ৰয়োজন এতিয়া এইটাৰ খুব সহজ প্ৰভেন স্ক্ৰিনিং অৰ্থাৎ কাৰোবাৰ মানুহৰ লক্ষণ হ'বই নালাগে যে এইটো বয়সত এগৰাকী মহিলাৰ এইটো বেমাৰ হ'ব পাৰে গতিকে তেওঁ যেতিয়া 3 বছৰৰ মূৰে মূৰে সেই পৰীক্ষা থাকিব তেতিয়াহ'লে আটাইতকৈ কমনলি হোৱা বেমাৰটোৰ পৰা নিজক ৰক্ষা কৰিব পাৰিব তৃতীয়টোলৈ আহো যিটো ভাৰতবৰ্ষৰ আটাইতকৈ বেছি হোৱা বেমাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ সৈতে যোৱা মই 10-15 বছৰ ধৰি গৱেষণাৰ সৈতে জড়িত হৈ আছো বেলেগ দেশৰ তুলনাত ভাৰতবৰ্ষত নাম্বাৰ হিচাপত যদি চাওঁ তেতিয়াহ'লে কম কেঞ্চাৰ হিচাপত ৰোগীৰ ভিতৰত 14 কিন্তু ব্ৰেষ্ট কেঞ্চাৰৰ ৰোগী মানে চেডলি এনাফ যে আমাৰ দেশত খুব কম বয়সত যেতিয়া মানুহে হয়তো কেঞ্চাৰৰ বিষয়ে ইমান সজাগ হ'বলৈ জীৱনৰ ইমান ব্যস্ত এক সময় 35 বছৰ 40 বছৰ সৰু সৰু ল'ৰা ছোৱালী হয়তো নিজৰ চাকৰি নহ'লে যিসকলে চাকৰি নকৰে গাঁৱত ঘৰ তেওঁলোকে সংসাৰখন চোৱাৰ কামত ইমানেই ব্যস্ত হৈ থাকে নিজৰ ব্ৰেষ্টত তেওঁ কিবা হৈছে নেকি বা দেখাবৰ কাৰণে তেওঁ সেই সজাগতাটো বা তেওঁ সুবিধাখিনি নাই আৰু সত্য যে নৰ্থ ইষ্টত কম বয়সৰ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ যি ৰিপৰ্ট আপোনালোকে চাই দেখি আচৰিত পাব যে নৰ্থ ইষ্টত আটাইতকৈ কম বয়সীয়া স্তন কেঞ্চাৰত আক্ৰান্ত মহিলাসকল আছে কোনোবা এগৰাকী যদি 35 ইভেন 40 ইয়াৰ্ছতো কিবা এটা হৈছে ওৱান শুড বি ভেৰি কেয়াৰফুল এবাউট ইয়ৰ daughters, about your wife, about your daughter-in-law, because it can happen to anybody. আৰু ভাৰতবৰ্ষত এনেকুৱা হৈছে প্ৰতি দুগৰাকী মহিলাৰ ভিতৰত যিহেতু কম বয়সত হয় এটাটো বেমাৰটো সোনকালে ধৰা নপৰে আৰু আমাৰ দেশত ঠাইলৈ চিকিৎসাৰ সুবিধাবোৰ আছে তাৰোপৰি আউট অফ পকেট এক্সপেণ্ডিচাৰ গতিকে তেওঁ যি উপযুক্ত চিকিৎসা পাব লাগে সেই চিকিৎসা নোপোৱাৰ ফলত প্ৰতি দুগৰাকীৰ ভিতৰত এগৰাকী 5 বছৰ বয়সতে মৃত্যু হয় আৰু ব্ৰেষ্ট কেঞ্চাৰটো এনেকুৱা যিমানে ইয়াং এজত হ'ব তেওঁলোকৰ এগ্ৰেছিভ হোৱা বায়োলজিক্যালি এগ্ৰেছিভ হোৱাৰ চান্সটো খুব বেছি গতিকে প্ৰেডিকশ্যন অফ ৰিস্ক এইটো ক্ষেত্ৰত মই কওঁ যে তেওঁলোকৰ কিছুমান যিসকলৰ পৰিয়ালত ইতিমধ্যে তেওঁৰ মা ভনী তেওঁ কাজিন মাহী বা পেহী এনেকুৱা সকলৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে বা ওভেৰিয়ান কেঞ্চাৰ হৈছিলে ইতিমধ্যে এজন দুজনৰ কেঞ্চাৰ হৈছে দে শুড বি মোৰ এলাৰ্ট তেওঁলোকে চিকিৎসকৰ ওচৰত গৈ বেছি ফ্ৰিকুৱেণ্টলি কম বয়সৰ পৰাই যাব লাগিব তাৰোপৰি সেইটো হৈছে জিনৰ টেষ্টিং নকৰাকৈ
যে সহজে যিটো পৰিয়ালত যদি কোনোবা ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হৈছে তেওঁলোক অধিক সচেতন হ'ব লাগে যে 13% বেছি চান্স থাকে তেওঁলোকৰ বাকী মহিলা তেজৰ সম্পৰ্ক থকা বাকী মহিলা সদস্যসকল ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হ'ব তাৰোপৰি যদি পৰিয়ালত 2-3জন সদস্যৰ মৃত্যু হৈছে 99.9% মহিলাৰ এই কেঞ্চাৰত আক্ৰান্ত হয় কিন্তু 0.1% পুৰুষো আক্ৰান্ত হ'ব পাৰে মোৰ নিজৰো এটা সিৰিজ আছে মেল ব্ৰেষ্ট কেঞ্চাৰৰ পাব্লিকেশ্যন যদি এজনো মেল ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হৈছে আপোনালোকে জানে it is very important for him to suggest to do a genetic test যে পুৰুষৰ জেনাৰেলি নহয় যদি তেওঁ হৈছে এটো এটা ইন্ডিকেশন যে তেওঁ জেনেটিক টেষ্ট কৰিব লাগে অকল তেওঁৰ কাৰণেই নহয় for his daughters for his granddaughters maybe যদি পুৰুষজনৰ হৈছে তাৰমানে তেওঁ জেনেটিক্যালি কেনেবাকে নিজৰ মাকৰ পৰা বা গ্ৰেণ্ডমাদাৰৰ পৰা বা ফাদাৰৰ নহব পাৰে আৰু কিন্তু কেতিয়াবা দেউতাকৰ নহয় ছোৱালীজনীৰ যদি 25-30 ইয়াৰ্ছত কেঞ্চাৰ হৈছে এফালে তেওঁৰ পেহিয়েকৰ বা আইতাকৰ কেঞ্চাৰ আছিলে ওভেৰি বা ব্ৰেষ্টৰ তেতিয়া দেউতাকৰো টেষ্ট কৰিলে পোৱা যাব পাৰে আৰু দেউতাকৰ বয়স তেতিয়া 50 বছৰ হ'ব পাৰে কিন্তু তেওঁ তেতিয়ালৈকে হোৱা নাই কিন্তু তেওঁ এইটো চান্স আছে যে তেওঁ 60 বছৰ বয়সত যদি তেওঁ শৰীৰত সেই জিনটো ক্যাৰি কৰিছে হেৰিডিটৰি কেঞ্চাৰৰ তেতিয়াহলে মহিলাৰ ক্ষেত্ৰত খুব কম বয়সতেই হয় পুৰুষৰ হয়তো দেৰিকৈ তেওঁ প্ৰকাশ পাব পাৰে গতিকে এইটো ধাৰণা কেতিয়াবা আমি এইটো কথা ক'বলৈ পাহৰি যাওঁ যে কেতিয়াবা ৰেয়াৰলি এজন পুৰুষৰো হ'ব পাৰে তেতিয়া কিন্তু বেছি সিৰিয়াসলি বস্তুটো লৈ তেওঁলোকৰ পৰিয়ালক যেহেতু জেনেটিক টেষ্টিং কৰিলে তেওঁলোকৰ পৰিয়ালৰ অন্যান্য যিখিনি ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকেও সেই টেষ্টিংটো কৰি তাৰ বাবে বেলেগ প্ৰেডিকচন অফ ৰিস্ক সেই মানুহখিনি তেওঁলোকৰ মহিলাসকলৰ তেতিয়া সমাহৰ মূৰে মূৰে মেমোগ্ৰাফিৰ উপৰিও সিটি স্ক্যান নামৰ এটা টেষ্ট তেওঁলোকৰ কৰিব পৰা যায় আৰু কম বয়সত আচলতে মেমোগ্ৰাফি কৰা নহয় আৰু অন্যান্য সকলৰ বাবে যেহেতু এতিয়া breast cancer is the #1 cancer in India irrespective of gender তাৰমানে মহিলাসকলৰ বেছি কেঞ্চাৰ হয় কিন্তু ব্ৰেষ্ট কেঞ্চাৰ বিষয়ে মই অকল মহিলাকে ক'ব নোখোজো যেহেতু মহিলাসকল পুৰুষৰ ওপৰত ডিপেন্ডেন্ট হয় বা তেওঁলোকৰ পৰা সাপোৰ্ট লাগে গতিকে যেতিয়া এগৰাকী ব্ৰেষ্ট কেঞ্চাৰ ডায়াগনোসিস হয় তেতিয়া তেওঁ যদি লৰা লগত আহিছে বা তেওঁ হাজবেণ্ড লগত আহিছে আৰু তেওঁলোকে বহুতেই দেখো সাংঘাতিক ধৰণৰ সাপোৰ্ট দিয়ে আৰু বহুতে একো নিদিয়ে যেতিয়াই সাপোৰ্ট নিদিয়ে ব্ৰেষ্ট কেঞ্চাৰ বহুত ভাল হ'ব পৰা বেমাৰ তেতিয়া হলে মানুহজনী চিকিৎসাটো ইৰেগুলাৰ হৈ যায় হোৱাৰ লগে লগে তেওঁ বেমাৰটো সিৰিয়াস হোৱাৰ সম্ভাৱনা থাকে এটা জেনাৰেল পপুলেশনৰ কাৰণে আপোনালোকৰ পিছত যেতিয়া কোৱেশ্চন আনসাৰ থাকিব তেতিয়া মই কম যে 40 বছৰৰ পিছত মেমোগ্ৰাফিটো 2 বছৰৰ মূৰে মূৰে বা এবছৰ 1.5 বছৰ মূৰে মূৰে কৰিব পাৰে আৰু মেমোগ্ৰাফিৰ বিশেষকৈ 40 বছৰ ওপৰত ভাৰতবৰ্ষত এতিয়া এনেকুৱা সিনাৰিও হৈছে যে এভাৰেজ এজটো মানুহৰ 40 বছৰ বা তাতকৈ ইয়াং এজত বহুত এটা লাৰ্জ পাৰ্সেন্টেজ মোৰ ষ্টাডি বিলাকত 43 to 44 ইয়াৰ্স এভাৰেজ এজ অফ ব্ৰেষ্ট কেঞ্চাৰ মানে মানুহ ৰিপ্ৰডাক্টিভ এজ গ্ৰুপতে থাকে মেনোপজেই নহয় গতিকে তেওঁলোকক তেতিয়া যদি বহুত দেৰিকৈ আৰম্ভ কৰা হয় তেতিয়াহলে হয়তো তাৰ আগতেই বেমাৰ হোৱাৰ সম্ভাৱনা থাকে দুটা ক্যাটেগৰি এটা হৈছে জেনাৰেল পপুলেশনৰ কাৰণে তেওঁলোকে যদি পৰিয়ালত কাৰো এতিয়ালৈকে হোৱা নাই হয়তো তেওঁ ক্লিনিক্যাল ব্ৰেষ্ট এক্সামিনেশন সেলফ ব্ৰেষ্ট এক্সামিনেশন কৰাৰ পিছত মেমোগ্ৰাফিটো 35-40 পৰা আৰম্ভ কৰিব পাৰে কিন্তু যাৰ পৰিয়ালত ইতিমধ্যে কেঞ্চাৰত আক্ৰান্ত হৈছে জেনেটিক টেষ্টিং কৰা নাই কিন্তু তেওঁলোকে বেছি ইন্টেন্সলি চাই থাকিব লাগিব নিজক আৰু তাৰোপৰি যিসকলৰ ইতিমধ্যে তেওঁলোকৰ পৰিয়ালত 2-3জনতকৈ অধিক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোককটো মই সাজেষ্ট কৰিম যে জেনেটিক টেষ্টিং কৰাটো দৰকাৰ 5 to 10% মানুহৰ হেৰিডিটাৰি কেঞ্চাৰ থাকিব পাৰে আৰু তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা আছে ইন্টাৰভেনশন আছে গতিকে ব্ৰেষ্ট কেঞ্চাৰো এনে ধৰণে চাব পাৰি এতিয়া বাহিৰৰ দেশৰ কথা লাং কেঞ্চাৰো লো ড'জ সিটি স্ক্যান কৰিব পাৰি কলৰেক্টাল কেঞ্চাৰৰ কাৰণে কৰিব পাৰি কলনোস্কপি কৰিব পাৰি যাৰ হেৰিডিটাৰি কলন কেঞ্চাৰতো তেওঁলোকৰ পৰিয়ালগতভাৱে কিছুমান জিন
HNPCC, APC এনেকুৱা ধৰণৰ জিন আছে সেইখিনিৰ কাৰণে কিছুমানৰ হয়তো 20 বছৰৰ পৰাই তেনেকুৱা ধৰণৰ স্ক্ৰিনিং কৰিব পৰা যায় জেনেৰেল পপুলেশ্যনৰ কাৰণে 40-50 ইয়াৰ্ছৰ পিছত কৰিলেই হয় এতিয়া কাৰোবাৰ গোল ব্লাডাৰ ষ্টন হৈছে মানুহে বহুত সময়ত গোল ব্লাডাৰটো উঠাই দিবলৈ বা অপাৰেশ্যন কৰিবলৈ খুব ভয় কৰে এইটো এটা খুব ভয়ংকৰ কথা যে গোল ব্লাডাৰ ষ্টন হৈ থকাটো এটা অন্যতম কাৰণ গোল ব্লাডাৰ কেঞ্চাৰ হোৱা আৰু গোল ব্লাডাৰ কেঞ্চাৰত আমাৰ চিকিৎসা বিজ্ঞানৰ বহুত বেছি অগ্ৰগতি একো হোৱা নাই যেহেতু এই কেঞ্চাৰটো ভাৰতবৰ্ষৰ ইষ্টাৰ্ণ ৰিজনত বেছিকৈ হয় পৃথিৱীৰ বেলেগ দেশবিলাকত গোল ব্লাডাৰ কেঞ্চাৰ ইমান নহয় গতিকে ইয়াৰ চিকিৎসা বিশেষ একো ওলোৱা নাই আৰু আমি দেখিছো আমি ডায়াগনচিছ কৰাৰ পৰাই গোল ব্লাডাৰ ষ্টন ডায়াগনচিছ হৈছে আমাৰ ষ্টুডেণ্ট এগৰাকী টেকনিচিয়ান 5 বছৰৰ পিছত মই নিজে তাই ডায়াগনচিছ দিছো যে তাই গোল ব্লাডাৰ কেঞ্চাৰ হৈছে এণ্ড চি ডাইড যেতিয়া গোল ব্লাডাৰ কেঞ্চাৰ এটা ধৰা পৰে কেঞ্চাৰ হিচাপত কোনোবা ষ্টন হৈ থাকোতে যদি সেইটো সময়তে অকণমান কিবা এটা হৈছিলে ৰিমুভ কৰি দিলে ৱেল এণ্ড গুড কিন্তু কেঞ্চাৰ হিচাপে যেতিয়া ধৰা পৰিব তেওঁৰ জীৱন আয়ুস মাত্ৰ 3 মাহৰ পৰা 6 মাহ চিকিৎসাৰ বাবে কোনো উপায় নাথাকে গতিকে যদি কাৰোবাৰ ধৰা পৰিছে উইদাউট এনি ডিলে উইদাউট এনি হেজিটেশ্যন তেওঁ আচলতে গোল ব্লাডাৰ টো উঠাই দিব লাগে সেইটো ভয় কৰি থাকিলে এইটো এটা আমাৰ দেশত গোল ব্লাডাৰ বহুত বেছি পৰিমাণে গোল ব্লাডাৰ কেঞ্চাৰ হয় একমাত্ৰ তেতিয়া পেলিয়েটিভ কেয়াৰ দিয়াৰ বাদে বেলেগ উপায় নাথাকে মই ভাবিছো সময় হৈছে ইয়াতে মই ৰৈ দিওঁ আৰু মই নাজানো কিমানখিনি বুজাব পাৰিলো যিহেতু এখনো মই শ্লাইড দেখুৱাবলৈ আপোনালোকক সক্ষম নহলো ধন্যবাদ ধন্যবাদ ডাক্তৰ গগৈ সুন্দৰ বক্তৃতা আমাৰ যিখিনি অংশগ্ৰহণকাৰী সকলোৱে উপকৃত হৈছে আচলতে টেকনিকেল বিজুতিৰ কাৰণে শ্লাইডটো দেখুৱাব পৰা নগ'ল শ্লাইডখিনি দেখুৱাব পাৰিলে অতি ভাল কথা হ'লহেঁতেন পিছত আমি আকৌ হেৰি কৰিম এতিয়া আমাৰ যিসকল সদস্য তেওঁলোকৰ মনলৈ নিশ্চয় 2 এটা প্ৰশ্ন আহিছে গতিকে তেওঁলোকক মই প্ৰশ্নসমূহ চমুকৈ সুধিবলৈ অনুৰোধ কৰিছোঁ মেডাম মই 2টা প্ৰশ্ন সুধিম প্ৰথম প্ৰশ্নটো হ'ল সাধাৰণতে কোৱা হয় যে কেঞ্চাৰৰ এটা আগতীয়া হিচাপে জাননী হ'ব পাৰে যে মানুহজনৰ ওজন কমা প্ৰায় 5-4 কেজিমান ওজন কমা সেইটো সত্য হয় নে নহয় 1 নম্বৰ কথা 2 নম্বৰ প্ৰশ্নটো হ'ব আপুনি উল্লেখ কৰিছে যে কেঞ্চাৰটোৰ লগত বংশানুক্ৰমিক এটা ৰিলেশ্যন এটা আপুনি উল্লেখ কৰিছে ঘৰৰ কাৰোবাৰ যদি হৈছে বা তেনেকুৱা ধৰণৰ হলে এটা চান্স থাকি যায় গতিকে মই এটা চাইন্সৰ পৰা সুধিছো জেনম মেপিং এটা হৈ থাকে জেনম মেপিঙৰ ফলত কেন ইট বি টুল টু ৰিডিউচ দ্য chance of cancer in near future হয় আপোনাক মই স্লাইড কেইখন দেখাব নোৱাৰাৰ কাৰণে আচলতে অসুবিধা হৈছে ওজন কমাটো এটা ষ্টেজৰ পিছত যেতিয়া বেমাৰটো তেওঁ যথেষ্ট বেছি হ'ব ধৰক এতিয়া যিটো তেওঁ হ'ব পাৰে যে ব্লাডৰ কেঞ্চাৰ হৈছে বা তেওঁ পেটৰ ভিতৰত হৈছে ষ্টমাকত হৈছে তেওঁ অলপ দিনৰ পৰা খোৱাটো অলপ খেলি মেলি লাগিছে ষ্টমাকত হ'ব পাৰে কলন বা ৰেক্টামত হ'ব পাৰে যে ভালকে তেওঁ এবজৰ্পশ্যন হোৱা নাই ভিটামিন পোৱা নাই তেতিয়াহ'লে তেওঁ ওজন কমিব পাৰে এইটো এটা লক্ষণ হয় তেতিয়া আমি বহুত সময়ত তেওঁ এডভান্স ষ্টেজত কেঞ্চাৰ ডায়াগনচিছ হয় কিন্তু ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত অকণো ওজন নকমিব পাৰে যিহেতু এক্সটাৰ্নেল অৰ্গেন তেওঁ খোৱাটো একো অসুবিধা নাপাব পাৰে বা ব্ৰেইনত যদি কাৰোবাৰ কেঞ্চাৰ হৈছে তেওঁ হয়তো ওজন একো নকমিব পাৰে গতিকে কিছুমান কেঞ্চাৰত ওজন কমাটো এটা লক্ষণ হ'ব পাৰে আনএক্সপ্লেইন লছ অফ ৱেইট এইটো হ'ব পাৰে আপুনি ঠিকেই সুধিছে আৰু ইয়েছ এইটো এতিয়া নন ইণ্ডিয়াত প্ৰথম কেঞ্চাৰ জেনেটিক লেবৰেটৰী টাটা মেমৰিয়েল হস্পিটেলৰ তেওঁলোকৰ যিটো মেডিকেল ৰিচাৰ্চ ইউনিট আছে খাৰঘৰ সেইটোৰ সৈতে ময়ো জড়িত আৰু প্ৰথমজন এই কেঞ্চাৰ জেনেটিক টেষ্টিঙত আগভাগ লোৱা ব্যক্তি সেইটো মই তেওঁ ডাইৰেক্টৰ আছিলে ডক্টৰ ৰাজীৱ সৰিন ছাৰ আছে মই নিজেও তাত ট্ৰেইনিঙৰ কাৰণে গৈছো কেঞ্চাৰ জেনেটিকৰ যি কাউন্সিলিং সেই কাউন্সিলিঙৰ কাৰণেও মই চাৰ্টিফাইড এতিয়া যদি কাৰোবাৰ ব্ৰেষ্ট অভেৰী হেৰিডিটাৰী চিণ্ড্ৰমৰ কাৰণে কৰিব লাগে ইয়াতে তাৰ ফৰ্মখিনিও মোৰ ওচৰত আছে
মই তেওঁলোকলৈ জেনেটিক টেষ্টিং কৰি যিখিনি ফৰ্মেলিটি আছে এইটো কৰি পেলাই তেওঁলোকলৈ পঠাই দিওঁ। ইয়াত যিহেতু মই নিজে ডাইৰেক্টলি টেষ্ট কৰাৰ সুবিধাটো নাই আৰু এইটো এক্সপেঞ্চিভ হয়, আৰু তাত যিহেতু ফ্ৰীকে কৰিব পাৰি এজ আই এম এছ'চিয়েটেড উইথ ইট। আৰু এতিয়া ধৰক এতিয়া বহুতে যদি প্ৰতিশ্ৰুতিৰ বিষয়ে জানে তেতিয়াহ'লে আমাৰ মাজতে আজি আছে তেওঁ, তাহাঁতৰ পৰিয়ালত ইতিমধ্যে দুগৰাকী মানুহৰ মৃত্যু হৈছিলে অভেৰিয়ান কেঞ্চাৰত। আৰু তাই পান্না আছে নেকি গ্ৰুপত? আছো বাইদেউ। পান্না ভৰালী, তাই দেউতাক ডক্টৰ আছিলে। মাক আৰু বায়েক দুগৰাকীয়ে কেঞ্চাৰত আক্ৰান্ত হৈছিলে। পান্না যেতিয়া ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হৈছে সেইটো এটা ইণ্টাৰেষ্টিং কথা। পান্নাই হয়তো নিজেও ক'ব পাৰিব, কিন্তু সময়ৰ অভাৱৰ কাৰণে মই দীঘলীয়া কৰা নাই। মই যিখন কেঞ্চাৰৰ ওপৰত কিতাপ লিখিছিলো, তাই বায়েকৰ বিষয়ে মই ষ্টৰিটো লিখিছিলো, ইনস্পায়াৰিং ষ্টৰি। তাই মোৰ বয়সৰ ছোৱালী আছিলে, পপী সান্তানা ভৰালী, আপোনালোকে চিনি পায়। তাইৰ বিষয়ে লিখোতে মই এঠাইত লিখিলো যে অভেৰী কেঞ্চাৰ হোৱা মানুহৰ ব্ৰেষ্ট কেঞ্চাৰো হ'ব পাৰে। Somehow that point struck Panna. Then she examined her own breast herself, self-breast examination korile. Then she discovered a lump in her breast. And it was biopsied and diagnosed as cancer. Ito Pannar logot mor agote connection nasile jodi moi baikok chini paisilu. Pisot Panna jetia mor osot ahile moi Tata Memorial Hospital Mumbai pothialu, chithi likhilu mor. Moi jehetu I was trained in TMH. তাত মোৰ চিনাকি ছাৰ আছিলে, লিখিলো। তাত তেওঁলোকে বিশেষভাৱে সহায় কৰি দিলে। পান্না যেতিয়া পিছত জেনেটিক টেষ্টিং হ'ল, ইট ইজ প্ৰুভড দেট she is carrying a familial gene, BRCA mutation. এইটো কোৱা হয় hereditary breast ovary syndrome. আৰু তাৰ পিছত পান্নাৰ এফালে হৈছিলে, তেতিয়া আচলতে প্ৰথম অপাৰেশ্যনটো হৈ যোৱাৰ পিছতহে কেইবামাহৰ পিছত জেনেটিক টেষ্টিঙৰ ৰিপৰ্টৰ কাৰণে যথেষ্ট সময় লাগে। তাৰ পিছত 3 বছৰৰ পিছত অপজিট ব্ৰেষ্টতো হৈছিলে, আৰু তেতিয়া মানে কমপ্লিট দুইটা ব্ৰেষ্ট উঠাই দিয়া যিটো ডাবল বাইলেটাৰেল মাষ্টেক্টমি সেইটো কৰা হ'ল। তাৰোপৰি অভেৰিয়ান যিহেতু দুগৰাকীৰ হৈছে, আৰু অভেৰিয়ান কেঞ্চাৰত মানে আমাৰ কোনো সুবিধা নাই যে আগতীয়াকে ধৰা পেলাবলৈ, স্ক্ৰিনিং কৰিবলৈ। গতিকে প্ৰফাইলেক্টিক আগতীয়াকৈ কেঞ্চাৰ হোৱাৰ আগতেই দুটা অভেৰি ৰিমুভ কৰি দিব পৰা যায়। এণ্ড পান্না ইজ ওৱান অফ দ্য এক্সাম্পল। সেইকাৰণে মই তাইক বহুত সময়ত অভিহিত কৰো এঞ্জেলিনা জলি বুলি। এঞ্জেলিনা জলি মাকৰ যেতিয়া অভেৰি কেঞ্চাৰ হৈছিলে, নিজে টেষ্টিং কৰোতে BRCA1 মিউটেশ্যন পালে, আৰু BRCA1 মিউটেশ্যনত লাইফ টাইম চান্স 87%। গতিকে তেতিয়া তেওঁ বাইলেটাৰেল মাষ্টেক্টমি কৰিলে। ইট ক্ৰিয়েটেড এ হিউজ সেন্সেশন বিকজ হি ইজ গ্ৰেট হলিউড এক্ট্ৰেছ। গতিকে দেয়াৰ আৰ ৱেজ ইন সাম অফ দ্য if it is known that their family is carrying, and it is well defined now কাৰ কৰিব লাগে। এটা পৰিয়ালত যেনেকে মই আপোনাক ক'লো, মেলৰ যদি এজনো পজিটিভ ব্ৰেষ্ট কেঞ্চাৰ হয়, he should be tested for with this genetic test whether he is carrying that hereditary gene. There are ways and there are tests available. Thank you, madam. Yeah, thank you for asking that question. আপুনি যে অলপ আগতে ক'লে ফেৰেংজাইটিছ কেঞ্চাৰ, মই কথাটো বুজি নাপালো। ফেৰেংজাইটিছ কেঞ্চাৰ কেনেকুৱা ধৰণৰ? কি কৈছে? ফেৰেংজাইটিছ কেঞ্চাৰ বুলি এটা শব্দ কৈছিলে, মই সেই বেমাৰটো বুজি নাপালো। মই শুনি পোৱা নাই আপোনাৰ ফেৰেংজাইটিছ কথাটো। মই ফেৰেঞ্জাইটিছ কেঞ্চাৰ বুলি কোৱা নাই, হেৰিডিটাৰী কেঞ্চাৰ বুলি কৈছো। মই শব্দটো হেৰিডিটাৰী শুনাত মানে অলপ পৰিয়াল বংশগতভাৱে হোৱা, হেৰিডিটাৰী। হয়তো হেৰি অডিঅ'টোৰ কাৰণে কিবা এটা প্ৰব্লেম হৈছিলে নেকি? হয়, হেৰিডিটাৰী বুলি কৈছিলো মই। গায়ত্ৰী গগৈ, মই এষাৰ কথা সুধো। হয়, প্লিজ সোধা। আপুনি প্ৰফাইলেক্টিক মাষ্টেক্টমিৰ কথা ক'লে,
মই ভাল পালোঁ সেইটো কথা হয়। মেল ব্ৰেষ্ট কেঞ্চাৰ কিন্তু খুব সোনকালে বিয়পিব পাৰে, কাৰণ পুৰুষৰ বক্ষ একেবাৰে সৰু থাকে, অতি সোনকালে ভিতৰলৈকে বিয়পি যায়। সেইকাৰণে পুৰুষৰ অলপ সন্দেহ হ'লেই তেওঁলোকে সোনকালে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত, কাৰণ ব্ৰেষ্ট বিষয়ত পুৰুষে বহুতে ভাবে যে ব্ৰেষ্ট নাই, কিন্তু তেওঁলোকৰো হ'লে আপুনি ক'লেই যে যথেষ্টখিনি অসুবিধা হয়। গতিকে সেইটো বিষয়ত তেওঁলোক সচেতন হ'ব লাগিব। আৰু দ্বিতীয় এটা প্ৰশ্ন আছে, আপুনি আপোনাৰ বিষয়ে বহুতখিনি ক'লে, আমাৰ বিষয়ে নক'লে। চাইল্ডহুড কেঞ্চাৰৰ ওপৰতচোন অকণমানো নক'লে, যদিও এইটো প্ৰতিৰোধ কৰিব পৰা নাযায়। শিশুৰো কেঞ্চাৰ হয়, আৰু এই কেঞ্চাৰ যদি সময়ত চিকিৎসা কৰা হয় খুব ভাল ফল পোৱা যায়, বিশেষকৈ চাইল্ডহুড চলিড টিউমাৰ। আপুনি কি ক'ব? এটা কথা হয়, আচলতে মই সাবজেক্ট মেটাৰটো কি দিলো আজি, প্ৰেডিকশ্যন অফ ৰিস্ক এণ্ড আৰ্লি ডায়েগনচিছ অফ কেঞ্চাৰ। গতিকে আমি এতিয়া যদি আপোনাক সেই লিষ্টখন দেখাওঁ, গ্লোবেল হিচাপত লাং, ব্ৰেষ্ট, কলৰেক্টেল, then prostate and stomach cancer. In India, the cancer load is breast is 14% among all breast cancer, followed by oral cavity and lip cancer. Then it is cervical cancer, esophagus cancer, and stomach cancer. So, যেহেতু মোৰ খুব limited time, overall, probably that is entirely a different story. You are very right. আমি সেই burden of the disease হিচাপত চোৱাৰ কাৰণে আৰু prediction of risk বুলি কোৱাৰ কাৰণে কৰিব পাৰো। You are right, the childhood cancer bladder যিখিনি acute lymphoblastic leukemia that can be treated very well. Acute myeloblastic leukemia খুব commonly যিটো হয়, acute myeloblastic leukemia childhood আৰু teenager হয়, stem cell transplantation লাগে। আমাৰ student এজনো আছে, acute myeloblastic myeloid leukemia হৈছিলে, তেওঁ এতিয়া পঢ়ি আছে, এবছৰ পঢ়াটো লছ হৈছে, কিন্তু CMC ভেলুৰত stem cell transplant কৰি আহিছে। আৰু acute lymphoblastic leukemia আৰু বহুত heterogeneous disease, বহুত বিলাক ভাগ আছে, বেলেগ বেলেগ জেনেটিক টেষ্ট কৰিব লগা হয়, কিছুমান গুড প্ৰগনচিছ, কিছুমান নট গুড প্ৰগনচিছ, এনেকুৱা ধৰণৰ কেটেগৰী। কিন্তু এতিয়া সায়েন্স বাঢ়িছে, LL-ত 80% LL ৰিকভাৰ কৰিব পাৰে, কিন্তু তাৰ ভিতৰত কিছুমান যে যিখিনি খৰচ কৰিব লাগে কাৰণে গোটেই সুবিধা নাথাকে, ট্ৰান্সপ্লান্ট কৰিব আমাৰ মিলি গৈছিল, মিলি যোৱাৰ কাৰণে মাজতে মিলি গৈছিল, গতিকে তেওঁ এতিয়াও ভালে আছে। চাইল্ডহুড কেঞ্চাৰৰ ক্ষেত্ৰত আপুনি কিন্তু মই মানে লিডিং কেঞ্চাৰৰ হিচাপত বস্তুটো চাইল্ডহুডটো ডিফাৰেণ্ট এটা ষ্টৰী, কিন্তু যদি তাৰ কেঞ্চাৰ হৈছে, সাৰ্ভাইভেল ইজ ভেৰি পুৰ। এতিয়া প্ৰতিশ্ৰুতি ফালৰ যেতিয়া মানুহ কৰি থাকো, লকডাউন সময়তে আমাৰ 3জনী, এজনী ছোৱালী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলে বন্তি বুলি, আৰু এজন আছিলে লাৱণ্য বাইদেউৰ ষ্টুডেণ্ট। লাৱণ্য বাইদেউ আপোনাৰ মনত আছে, বাইদেউহঁতে লাৱণ্য বাইদেউ আছিলে ষ্টুডেণ্ট আছিল, আৰু এজন আছিলে, সেই গোটেইজনৰ গতিকে সেইটো কমপ্লিটলি পাৰ্চেণ্টেজ হিচাপত কম, আৰু তাৰ ওপৰত অধ্যয়ন ডিফিকাল্ট টু ট্ৰিট, কিন্তু আজিকালি কৰি নিদি ট্ৰিটমেণ্ট হৈছে, কিন্তু যিমান ব্ৰেষ্ট কেঞ্চাৰ বিষয়ে বহুত আপোনাক ধন্যবাদ জনাইছোঁ, কথাখিনি বৰ ভালকৈ অহা নাই। হ'ব, মই মোৰ উত্তৰ পালোঁ, ধন্যবাদ। ডক্টৰ গগৈ, পেষ্টিচাইডৰ লগত কেঞ্চাৰৰ লিংকেজটো অলপ ক'ব নেকি কিবা এটা? হয়,
কাৰ্চিনোজেন সঁচাকে এইটো এটা বিৰাট মানে এইটো যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰ্বানাইজেশ্যন পলিউশ্যন এই গোটেইকেইটা এখন শ্লাইডত ৰাখিছে ইণ্টাৰেষ্টিং 10 জনৰ ভিতৰত এজন কেঞ্চাৰ আক্ৰান্ত হৈছে কিন্তু কাণ্ট্ৰিবিলাকৰ ভিতৰত হৈছে তেওঁলোকৰ ইনচিডেন্স ইজ ভেৰি হাই কেঞ্চাৰ ইনচিডেন্স ইজ ভেৰি হাই গতিকে এই কথাটোৰ পৰাই মানে গম পোৱা যায় যে যিমানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰ্বানাইজেশ্যন হৈছে কেমিকেলছ এক্সপেন্সিভলি ইউজ কৰিছে আৰ্টিফিচিয়েল বস্তু খাইছে এইবিলাকে ইমিডিয়েটলি আমি কিবা এটা টেষ্ট কৰি পেলাই ধৰা পেলাব নোৱাৰো যিহেতু ইট ইজ এ মানে ইট ইনভলভ জিন জিনত যেতিয়া এফেক্ট হয় তেতিয়াহে আচলতে এটা টিউমাৰ ফৰ্ম হয় আমাৰ বডি শৰীৰৰ কোষসমূহ জিনে নিয়ন্ত্ৰণ কৰি থাকে জিনসমূহ যেতিয়া আঘাতপ্ৰাপ্ত হয় কেমিকেলছে যদি আঘাতপ্ৰাপ্ত কৰে তেতিয়া সেইটো বহুত মানে শ্ল'লি তাৰ প্ৰগ্ৰেশ্যনটো হয় এটা ইভলিউশ্যনৰ নিচিনাকে বস্তুটো হৈ থাকে গতিকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ প্ৰভাৱটো কেমিকেলৰ প্ৰভাৱটো আৰু কেমিকেলটোতো একদম নন ছাবষ্টেন্স যে পেষ্টিচাইডছ বিলাকতো সাংঘাতিক আচলতে সুপাৰভাইজ নকৰাকে যাৰ যিমান মন যায় আজি খেতি পথাৰ আপোনাৰ বহুত সময়ত মই এই কথাটোৱে কওঁ হয় আমি কওঁ আমি হেল্ডি থাকিবৰ কাৰণে ফল মূল শাক পাচলি যথেষ্ট খাব লাগে কিন্তু what if that is that vegetables and fruits are grown in a place or in a soil where a lot of pesticides are being used at a tea garden to jodi pesticide আসলে নোহোৱাকে কেঞ্চাৰ নোহোৱাকৈ যেতিয়া খুব অত্যধিক কেমিকেল ইউজ কৰি থাকিব এইটো এটা ইভেন ব্ৰেষ্ট কেঞ্চাৰটো তাৰ প্ৰভাৱ পৰিছে বুলি এতিয়া ভাবিছে বহুতবোৰ কেঞ্চাৰ পৰিছে তাৰ কোনো ডাউট নাই এতিয়া ফল মূল খালে বা শাক পাচলি খালে আপুনি ক'ৰ পৰা খাইছে দেট ইজ দ্য কুৱেশ্যন আৰু বহুত সময়ত আমি নিউজ পেপাৰটো দেখি থাকোঁ যে পাৰ্টিকুলাৰ কিছুমান ঠাইত আৰ্ছেনিক আছে লিড আছে বিভিন্ন ধৰণৰ হেভি কেমিকেলছ আছে আৰু বহুতখিনিতো অকুপেশ্যনেল এক্সপ'জাৰ কাৰণে হয় বুলি ধৰক চিলিকা ইণ্ডাষ্ট্ৰীত কাম কৰে এতিয়া সেই মানুহখিনিৰ কাৰণে ইঞ্চুৰেঞ্চে কৰে কিমান পজিটিভ হৈছে সেই কথাটো তেওঁলোকক টেষ্ট কৰি থকা হয় আৰু এতিয়া পলিউশ্যন যেতিয়া দিল্লী বা আমাৰ ভাৰতবৰ্ষত ডাঙৰ সেই পলিউটেণ্টখিনি লাঙত সোমাই গৈ আছে আৰু এইটো এটা কাৰণ হ'ব পাৰে যে দেশবিলাকত লাং কেঞ্চাৰ নম্বৰ 1 সেই পলিউটেণ্টটো জমা হয় লাঙত chemicals are known carcinogen and pesticides are use কৰিব লাগে আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি আৰু কাৰোবাৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে তেতিয়াহ'লে সুধিব পাৰে নহ'লে আমি শেষ পৰ্যায়লৈ আহি আছো গতিকে যদি আৰু কাৰো একো সুধিবলগীয়া নাই তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমি শেষ কৰিবলৈ ওলাইছো আজিৰ সামৰণি মই প্ৰথমে আমাৰ অসম বিজ্ঞান সমিতিৰ সমূহ সদস্যৰ হৈ আমাৰ আজিৰ এই বক্তৃতানুষ্ঠানৰ বক্তা ডাক্তৰ গায়ত্ৰী গগৈ মহোদয়াক ধন্যবাদ জনাইছো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো আৰু আশা কৰিছো যিহেতু আমাৰ অসম বিজ্ঞান সমিতিৰ এই যিটো স্বাস্থ্য উপসমিতি আচলতে এই প্ৰথম বছৰ আমি যদিও আগৰ পৰাই স্বাস্থ্য সম্পৰ্কে কিছু কাম কৰি থাকো বিজ্ঞান সমিতিয়ে গতিকে স্বাস্থ্য উপসমিতি হিচাপে প্ৰথম বছৰ কৰা হৈছে গতিকে আমি এলানি বক্তৃতা অনুষ্ঠান হাতত লৈছো আজি দ্বিতীয় বক্তৃতা আছিল মই ইতিমধ্যে কথাটো কৈছো গতিকে আপুনি অকণমান যদি
এই যিটো আমাৰ উপসমিতি তাৰ লগত যদি জড়িত হৈ থাকে, যিহেতু মই ইতিমধ্যে আপোনাৰ পৰা গম পাইছো বা আপোনাক যেনেকৈ জানো গম পাইছো যে আপুনি যিহেতু অকমান ৰাইজৰ কিবা এটা কৰাৰ কাৰণে বা মানুহৰ কিবা এটা হক বুলি সদায় লাগি আছে, গতিকে সেইকাৰণে আচলতে সেইটো বৰ আনন্দৰ কথা। গতিকে অসম বিজ্ঞান সমিতিৰ লগত অকমান আপুনি জড়িত হৈ থাকিলে আমাৰ বিজ্ঞান সমিতিৰ আমাৰ যিখিনি সদস্য আমাৰ গোটেই ৰাজ্যখনৰে, গতিকে তেওঁলোকো আচলতে যথেষ্ট আনন্দিত হ'ব, উৎসাহিত হ'ব। গতিকে মই আশা কৰিছো আপুনি জড়িত হ'ব। আৰু লগতে মই অন্য এটা কথা কৈছো যে আমাৰ বিজ্ঞান সমিতিৰ এইটো ইমান জৰুৰী নহয়, কিন্তু আমাৰ আপুনি যদি এগৰাকী আমাৰ সদস্য হৈ লয়, বিজ্ঞান সমিতিৰ এগৰাকী সদস্য, আজীৱন সদস্য, এটা সামান্য চিষ্টেম এটা আছে, তেতিয়াহ'লে মই অতি সন্তোষ পাম। আৰু এই ক্ষেত্ৰত আমাৰ ইঞ্জিনিয়াৰ শৰ্মা বা মোৰ লগত যোগাযোগ কৰিব, লাৱণ্য বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে, তেতিয়া বৰ ভাল হ'ব কথাটো। আৰু এইখিনিতে মই আমাৰ লাৱণ্য বাইদেউক ধন্যবাদ জনাইছো, কাৰণ বাইদেউৰ কাৰণে আচলতে আপোনাৰ লগত যোগাযোগ কৰাটো সম্ভৱ হ'ল। আৰু যিদিনা বাইদেউক কথাটো কৈছিলো যে এনেকুৱা প্ৰগ্ৰেমৰ কাৰণে আমাক, তেতিয়া বাইদেউৰ লগে লগে আপোনাৰ নাম মানে কথাটো লগে লগে অতি সন্তোষ মানে যে আছে নহয় মোৰ ষ্টুডেণ্ট আছে ডাক্তৰ গায়ত্ৰী গগৈ। গতিকে লগে লগে তেওঁ কৈয়ে নাই, লগে লগে তেওঁ মোক আপোনাৰ নাম্বাৰটো বা গোটেই কণ্টেক্টটো তেওঁ লগে লগে দিলে। গতিকে সেইফালৰ পৰা আমাৰ বাইদেউকো, লাৱণ্য বাইদেউকো ধন্যবাদ জনালো। আৰু ইতিমধ্যে বাইদেউ কৈছে বা আপুনিও কৈছে যে তেওঁৰ অতি মৰমৰ ছাত্ৰী, গতিকে ভাল লাগিল। আৰু ভৱিষ্যতে যাতে এনেকৈ আগবাঢ়ি আহি বিভিন্ন দিশত, বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় অন্যান্য যিখিনি কথা বাৰ্তা, বা আৰু যদি আমি যিহেতু বিজ্ঞান সমিতিয়ে স্বাস্থ্যৰ ওপৰত বেলেগ বেলেগ প্ৰগ্ৰেম এনেকৈ আগবাঢ়িছো, গতিকে দুই এজন আপোনাৰ দৰে ডাক্তৰ, আমাৰ জয়ন্ত কুমাৰ গোস্বামীৰ দৰে ডাক্তৰ, মানে সকলো ডাক্তৰৰ কথাটো মই কোৱা নাই, ক'ব যদি বেয়া পাইছো, কাৰণ সকলোৰে এই ধৰণৰ মানসিকতাটো মই কম দেখা পাওঁ। গতিকে আপোনালোকৰ দৰে মানুহ যদি, ডাক্তৰৰ যদি দুই এটা কণ্টেক্ট আমাক দিয়ে, তেতিয়া আমি বহুত ভাল পাম। গতিকে এইখিনি কৈ শেষত পুনৰ আপোনালোক ধন্যবাদ জনাইছো, আন্তৰিকতাৰে ধন্যবাদ জনালো। আৰু সমূহ সদস্যক, অংশগ্ৰহণকাৰী সদস্যক তেওঁলোকক ধন্যবাদ জনাইছো, তেওঁলোকক নমস্কাৰ জনাইছো। আৰু যদি আপোনাৰ ফালৰ পৰা আপুনি কিবা ক'ব বিচাৰে যেন পালো মই, গতিকে যদি কিবা কোৱা আপুনি কওক। হয়, ধন্যবাদ ছাৰ। মই অত্যন্ত সুখী হ'ম যে অসম বিজ্ঞান সমিতিৰ পৰাই ছাত্ৰ জীৱনৰ এই বিজ্ঞানৰ যি যাত্ৰা সেই আৰম্ভ হৈছিলে, তাৰ প্ৰভাৱ মোৰ জীৱনত পৰিছে। গতিকে এতিয়াও মই মোৰ ব্যক্তিগত যি প্ৰচেষ্টা সেইটোৰ যোগেদি আৰু বিভিন্ন কাম কাজৰ যোগেদি অসম বিজ্ঞান সমিতিৰ লগত জড়িত হ'বলৈ খুব ভাল পাম। আৰু মই শৰ্মা ছাৰ আৰু লাৱণ্য বাইদেউৰ লগতো কণ্টেক্ট কৰিম এই বিষয়ে। মই নিশ্চয় সদস্য হ'ম, তাৰ বাবে মই আগ্ৰহী। আৰু লগত জড়িত হৈ আপোনালোকে মহৎ কামত সেৱা আগবঢ়াই আহিছে, তাৰো অংশীদাৰ হ'বলৈ পালে মই খুব ভাল পাম। আৰু ধন্যবাদ আজি মোক সুবিধা দিয়াৰ বাবে। হয় হয়, ধন্যবাদ জনালো আকৌ পুনৰ। গতিকে এই কথাবিলাক শুনি ভাল লাগে আচলতে, যে আপুনি যিটো কথা ক'লে যে স্কুলীয়া সময়ৰ পৰাই বিজ্ঞান সমিতিৰ ব্যাপাৰে জানে, বা বিজ্ঞান সমিতিসমূহৰ লগত যিটো আপোনালোকৰ যোগাযোগ। আৰু এই ক্ষেত্ৰত এটা কথা ক'বই লাগিব যে লাৱণ্য বাইদেউৰ বিজ্ঞান সমিতিৰ যিটো অৰিহণা, মানে ধেমাজি বুলি কোৱাৰ লগে লগে এই লাৱণ্য বাইদেউ, গতিকে সেইটো এটা ভাল লগা কথা। আৰু লাৱণ্য বাইদেউৰ আপুনি ছাত্ৰী, গতিকে সেইটো থাকিবই লাগিব, সেইটো হ'ব, সেইটো আচলতে আমি জানো, কথাটো ক'বই নালাগে। গতিকে আৰু বিশেষ নকওঁ, এইখিনি কৈ পুনৰ সকলোকে নমস্কাৰ জনাই ইয়াতে আজিৰ এই সভা সমাপ্ত বুলি ঘোষণা কৰিলো। ধন্যবাদ, নমস্কাৰ।